নমস্কাৰ ক্লাছ 10ৰ এটা ইম্পৰ্টেণ্ট চেপ্টাৰলৈ তোমালোকক সকলোকে ৱেলকাম কৰিছোঁ। আজি আমি ক্লাছ 10ৰ হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড চেপ্টাৰটো ওৱান শ্বটত কমপ্লিট কৰিম আৰু ইয়াত আমি গোটেই কনচেপ্টখিনি ক্লিয়াৰ কৰিম আৰু ইয়াত যিখিনি নিউমেৰিকেলছ থাকিব পাৰে সেই নিউমেৰিকেলছখিনিও আমি ডিছকাশ্যন কৰিম। চ' এটা ওৱান শ্বট ভিডিঅ' অসমীয়াত তোমালোকৰ বাবে যিটো চাই তোমালোকে আৰু ফাইনেল এক্সামেই হওক বা আহি থকা হাফ ইয়াৰলি এক্সামৰ কাৰণে একবাৰ চাই যোৱাৰ বেলেগ পঢ়াৰ দৰকাৰ। ঠিক আছে, চ' আমি ষ্টাৰ্ট কৰিছোঁ আজি ক্লাছ। ঠিক আছে, চ' আজি ক্লাছটো কি ক'লো মই নামটো হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড। কি মোৰ নামটো হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড। ঠিক আছে, চ' মই হিউমেন আই বুলি লিখি লৈছোঁ। অ'কে, ঠিক আছে। চ' এতিয়া কথা হ'ল যে হিউমেন আই বিষয়ে আমি কিমান জানো, আমাৰ চকুৰ বিষয়ে আমি কিমান জানো, চকুৰ বিষয়ে আমি কিমান জানো, চকুটোৰ পাৰ্ট কেইটা বুলি ক'লে আমি কি ক'ম। ঠিক আছে, চ' এবাৰ চাই লওঁ। প্ৰথমে চকুটো ধৰি লোৱা তোমাৰ আমাৰ চকুটো আমাৰ এই ধৰণে হয়নে, চকুটো আমাৰ এই ধৰণৰ হয়। যদি ছোৱালী চকু হয় তেতিয়া এফালে সেনেকে যাবগে, মানে হয় নাই। চ' এইটো কি হয়, চকু এটা। ঠিক আছে, এইটো এটা চকু। চ' চকুটো তোমাৰ কি হ'ব, চকুটো আমাৰ কি হয়, ভিতৰৰ পাৰ্টটো কি আমাৰ হোৱাইট কালাৰ থাকে, হয় নে। চকুটো আমাৰ ভিতৰৰ পাৰ্টটো কি আমাৰ হোৱাইট কালাৰ থাকে। এই গোটেই পাৰ্টটো আমাৰ কি হয়, কালাৰটো কি হয়, হোৱাইট হয়। ঠিক আছে, চকুটো আমাৰ এই গোটেই কালাৰটো হোৱাইট হয়। অ'কে, আৰু এই কালাৰটো হোৱাইট হয়, বাহিৰে বাহিৰে কি কালাৰ হয়, বাহিৰে বাহিৰে কালাৰ কি হয়, বাহিৰে বাহিৰে কালাৰ ব্লেক হয়। ঠিক আছে, এইটো বাহিৰৰ কালাৰটো কি হয়, ব্লেক হয়। ঠিক আছে, ইয়াৰ বাহিৰৰ কালাৰটো কি হ'ব, ব্লেক হ'ব। আৰু এই ভিতৰত তোমাৰ আৰু এটা পাৰ্ট পোৱা যায় নে, আৰু এটা পাৰ্ট পোৱা যায়। ঠিক আছে, ভিতৰত তোমাৰ কি হয়, আৰু এটা পাৰ্ট পোৱা যায়। চ' কালাৰটো তুমি চাব নালাগে, জাষ্ট মই যিকোনো এটা কালাৰ লৈ পেলাই ইয়াক আঁকিছো। ঠিক আছে, চ' কি হয়, ভিতৰত ইয়াত আৰু এটা কালাৰ ইয়াত পোৱা যাব। অ'কে অ'কে, চ' এইটো হৈ গ'ল আমাৰ হিউমেন চকু। অ'কে, চকুটোৰ পাৰ্ট কেইটা আছে, চকুটো কেইটা পাৰ্ট, আমাৰ বাহিৰৰ ফালৰ আমি ষ্ট্ৰাকচাৰটো চাই ল'বলৈ গ'লে চকুটো কেইটা পাৰ্ট। তুমি এটা কথা গম পোৱা নাই, কিয় মতা মুৰ্গীয়ে কিয় ৰাতিপুৱা দাগ দিয়ে, কেলে চিঞৰ বাখৰ কৰে, কিন্তু ৰাতিটো কেলে দাগ নিদিয়ে। ঠিক আছে, আৰু কথা হ'ল যে তোমাৰ এই চকুটো, এতিয়া কথা হ'ল যে আমাৰ কেতিয়াবা আমি বাহিৰৰ পৰা ভিতৰলৈ সোমাই গ'লে আমাৰ চকুটো জাপ খাই যায়। কিয় হয়, চকু আমাৰ কিমান মেগা পিক্সেলৰ হয় আমি জানোনে। চ' এইখিনি কথা আমি আৰম্ভ কৰিছো আজি ক্লাছটো। ঠিক আছে, চ' এই গোটেই চকুটো যে আমি যদি দেখিলো, এই চকুটো তোমাৰ এই বগা যিটো পাৰ্টটো হয়, বগা পাৰ্টটোক তোমাৰ স্ক্লেৰা বুলি কয়। এইটোক তোমাৰ কি বুলি কয়, স্কেলেৰা বুলি কয়। SCLERA স্ক্লেৰা। ঠিক আছে, এইটো কি বুলি কয়, SCLERA। এই বগা পাৰ্টটো কি হ'ব, SCLERA স্ক্লেৰা বুলি কয়। ঠিক আছে, অ'কে। তাৰ পৰা আহিলে তোমাৰ যিটো তোমাৰ ভিতৰৰ পাৰ্ট আছে, এইটো তোমাৰ হয় আইৰিছ। এই ভিতৰৰ যিটো পাৰ্ট হৈ গ'ল, এই পাৰ্টটো কোৱা হ'ব কি বুলি কোৱা হ'ব, আইৰিছ। ঠিক আছে, এই যে গ্ৰীণ পাৰ্টটো দেখিলা, এই পাৰ্টটো কি বুলি ক'ব, আইৰিছ বুলি ক'ব। ঠিক আছে, চ' যেতিয়া তোমাৰ হেৰি বনোৱা, যেতিয়া আমি আধাৰ কাৰ্ড বিলাক বনাও, চ' আমাৰ এই পাৰ্টটোৱে লৈ লোৱা হয়। ঠিক আছে, চ' বাহিৰৰ আউটাৰ মোষ্ট পাৰ্টটো চাই আছো কাৰ, চকুৰ। অ'কে, আৰু ভিতৰত যে এটা বগা ডট দেখিছা, সেইটো তোমাৰ পিউপিল বুলি কোৱা হয়। সেইটোক তোমাৰ কি বুলি কোৱা হয়, সেইটো হৈ গ'ল তোমাৰ এই ভিতৰত যে এটা পাৰ্ট মই যে ৰাখিছো যে, এই পাৰ্টটো কি হয় তোমাৰ, এই পাৰ্টটো হৈ গ'ল তোমাৰ কি, পিউপিল। এই পাৰ্টটো হৈ গ'ল তোমাৰ কি, পিউপিল। চ' আমি এতিয়াই বাহিৰে বাহিৰে চকুটোত কেইটা পাৰ্ট পাই গ'লো, আমি 3টা পাৰ্ট পাই গ'লো। ঠিক আছে, চ' কেতিয়াবা দেখিছানে, এই বগা পাৰ্টটো কাৰোবাৰ ৰঙা ৰঙা হৈ যায়, কাৰোবাৰ কিয় ৰঙচুৱা হৈ যায়। ঠিক আছে, ঠিক আছে, চ' যেতিয়া আমাৰ টোপনি ক্ষতি হয়, তেতিয়া এই পাৰ্টটো ৰঙা হৈ যায়। কেতিয়াবা চকু অসুখ হলে বা চকুৰ বেমাৰ হলে কি হয়, এই পাৰ্টটো ৰঙা হৈ যায়। ঠিক আছে, চ' এই পাৰ্টটো যেতিয়া ৰঙা হৈ যায়, তেতিয়া সেইটো বেমাৰ কি বুলি কোৱা হয়, কনজাংটিভা বুলি কোৱা হয়। কি বুলি কোৱা হয়, কনজাংটিভা বুলি কোৱা হয়। যেতিয়া চকুৰ পাৰ্টটো আমাৰ ৰেড কালাৰ হৈ যাব, এই স্ক্লেৰা পাৰ্টটো যেতিয়া আমাৰ ৰেড কালাৰ হৈ যাব, এইটো কি বেমাৰ বুলি কোৱা হয়, কনজাংটিভা বুলি কোৱা হয়। কি বুলি কোৱা হয়, কনজাংটিভা বুলি কোৱা হয়। ঠিক আছে, চ' আমাৰ চকুৰ বাহিৰে বাহিৰে ষ্ট্ৰাকচাৰ বিলাক হৈ গ'ল। চকু কিমান মেগা পিক্সেলৰ বাৰু আমি গম পাম, আমি দেখা কালাৰফুল ৱৰ্ল্ডখন যে আমি ইমান স্পষ্ট দেখো, চকু কিমান মেগা পিক্সেলৰ ক'ব পাৰিবানে। চকু তোমাৰ 576 মেগা পিক্সেলৰ হয়। ঠিক আছে, কিমান মেগা পিক্সেলৰ, 576 মেগা পিক্সেলৰ। 576 মেগা পিক্সেলৰ হয় কি আমাৰ চকুটো। ইমান আমাৰ চকুটো মেগা পিক্সেল। আৰু আমাৰ কেমেৰা বিলাক কিমান থাকে, 50 মেগা পিক্সেল থাকে, 100 মেগা পিক্সেল থাকে, হয় নে, 100 মেগা পিক্সেল থাকে। চ' আমাৰ চকু কিমান মেগা পিক্সেল, মই ক'লো যে 576 মেগা পিক্সেল। অ'কে ছাৰ, বাহিৰে বাহিৰে চকু বুজি পাই গ'লো। এতিয়া কথা হ'ল যে এই আইৰিছ যে ক'লে আপুনি কি কালাৰ হ'ব পাৰে, জেনেৰেলি আমাৰ ইয়াত কি হয়, তোমাৰ আইৰিছৰ কালাৰ ব্লেক হয়, নহ'লে ব্ৰাউন হ'ব পাৰে। কি হ'ব পাৰে, আইৰিছৰ কালাৰ কি হ'ব পাৰে, তোমাৰ ব্লেক হ'ব পাৰে, নহ'লে ব্ৰাউন হ'ব পাৰে। ঠিক আছে, চ' আইৰিছটো যিটো কালাৰ যে এই পাৰ্টটো যে মই দেখাইছো যে, এই পাৰ্টটোৰ কালাৰ কি হ'ব পাৰে, ব্লেক হ'ব পাৰে। নৰ্মেলি ব্লেক হয়, নহ'লে কি হ'ব পাৰে, ব্ৰাউন কালাৰ হ'ব পাৰে। ঠিক আছে, ব্ৰাউন কালাৰ হ'ব পাৰে। অ'কে, ব্লু কালাৰ আমাৰ ইয়াত খুব কম দেখা যায়। এই তোমাৰ এই অষ্ট্ৰেলিয়া ৰিজন বিলাকত কি হয়, ব্লু কালাৰ আইৰিছ দেখিব পোৱা যায়। অ'কে, ঠিক আছে,
এতিয়া হ'ল তোমাৰ আইৰিছ কি হয় গম পোৱা নে ই কম বেছি হৈ থাকে ইয়াৰ তোমাৰ কি হয় ই তোমাৰ কণ্ট্ৰল কৰে কি কণ্ট্ৰল কৰে ছাৰ যেতিয়া তুমি চোৱা যদি তুমি বেছি পোহৰ জেগাত থাকা তোমাৰ আইৰিছটো কোচ খাই যায় ঠিক আছে আৰু যদি তুমি কম পোহৰ জেগাত আহা তুমি মেল খাই যায় আইৰিছটো ঠিক আছে চ' এইখিনিতে আমি এতিয়া বুজিব লাগিব যে আইৰিছৰ ফাংচনখিনি কি হ'ব পাৰে ঠিক আছে চ' এইখিনিলৈকে কোনো একো দিগদাৰ নাই পোৱা ক্লিয়াৰলি চলি আছে অ'কে ছাৰ এতিয়া কথা হ'ল যে আইৰিছৰ কাম কি আইৰিছৰ কাম ক'লো যে যেতিয়া বেছি পোহৰ আহিব ই কি হ'ব তোমাৰ জাপ খাই যাব ঠিক আছে কিয় জাপ খাই যাব কাৰণ চকুটোৰ কি হ'লে চকুৰ প্ৰটেকশ্যন দিবলৈ ভিতৰখনে চ' আইৰিছটো কি হ'ব তোমাৰ এই আইৰিছ কি হ'ব যেতিয়া বেছি পোহৰ আহিব কি হ'ব ই কোচ খাই যাবই হয়নে ই কি হ'ব তোমাৰ কোচ খাই যাব আৰু যেতিয়া কি হ'ব যদি তোমাৰ কি হয় যেতিয়া কম পোহৰ হ'ব কি হ'ব মেল খাই যাব মানে বহল হৈ যাব ঠিক আছে চ' এই কণ্ডিশ্যনটো তোমাৰ মতা মুৰ্গীৰ ক্ষেত্ৰত নাথাকে কিয় নাথাকে চোৱা যেতিয়া কি হয় পোহৰ আমাৰ এতিয়া চোৱা এতিয়া আমি যেতিয়া বেছি ৰ'দত থাকোঁ তেতিয়া আমি এনেকৈ চাওঁ বস্তু এটা হয়নে আমি চকুকেইটা বেছিকৈ নেমিলো এনেকৈ মানে কি কণ্ট্ৰাক্ট একদম মানে কোচ খাই যায় চ' মানে কম পোহৰ যাতে ভিতৰলৈ যায় চকু পিপিলিটি যাতে কম পোহৰ এণ্টাৰ হয় চ' কম পোহৰ যাবৰ কাৰণে চকুটো কণ্ট্ৰল কৰিবৰ কাৰণে কৰে একদম আইৰিছটো সৰুকৈ দি যাতে বাটটো কম মানে অতি ব্ৰাইট ৰে গৈ আছে ন চ' ইমান উজ্জ্বল ৰশ্মি কিয় কমকৈ যাবৰ কাৰণে চকুৰে কম কৰি দিয়ে ঠিক আছে চ' তেতিয়াও আমি দেখা পাওঁ যেতিয়া আমি তৎক্ষণাত যদি ভিতৰলৈ সোমাই আহোঁ ভিতৰত আমি একো দেখা নাপাওঁ কিয় কাৰণ আমাৰ সৰু হৈ থাকে ফুটাটো আৰু ভিতৰত বেছি পোহৰ নাথাকে কম পোহৰ থাকে চ' কম পোহৰ গৈ পোৱালে আমি দেখা নাপাওঁ চ' তেতিয়া আমি কি হৈছে বস্তু দেখা পোৱা নাই কেনেকৈ মোহাই দিয়া পাছত লাহে লাহে এইটো শুই আছে ইয়াত হে চ' তেতিয়া আমি গম পাওঁ কিয় কাৰণ তেতিয়া কি লাহে লাহে কম পোহৰ দি মেল খাই যায় আৰু বেছি পোহৰ দি চাপ খাই যায় হৈ গ'ল এই মুৰ্গীৰ ক্ষেত্ৰত সেইটো নহয় মোৰ কি হয় মুৰ্গী তোমাৰ কি হয় তাহাঁতক অকল ভগৱানে অকল ডাঙৰ কৰি থলে সৰু কৰি থবলৈ পাহৰি গ'ল ঠিক আছে সৰু কৰি থবলৈ পাহৰি গ'ল ঠিক আছে চ' তেতিয়া যেতিয়া কি হয় তোমাৰ সন্ধিয়া লাগে সিহঁতে কি হয় কম পোহৰ হৈ থাকে সিহঁতৰ চ' কম পোহৰ হৈ থাকোঁতে মানে কোচ খাই থাকে সিহঁতৰ চ' কোচ খাই থোৱাৰ কাৰণে দেখা নাপায় ঠিক আছে তাহাঁতৰ মানে একেটা যেন থাকে চ' বাহিৰলৈ গ'লে সিহঁতে দেখে কিন্তু ভিতৰলৈ গ'লে যেতিয়া আন্ধাৰ হয় যেতিয়া ডাঙৰ হ'ব লাগিব আন্ধাৰ হ'লে চ' ডাঙৰ নহয় সিহঁতে একে জেগাত থাকি যায় চ' ৰাতি সিহঁতে কি কয় দেখা নাপায় যেতিয়া অকণমান দুকমুকালি হয় আৰু অকণমান ৰাতিপুৱা ফূৰ্তি একদম দেখাৰ লগে লগে এতিয়া একদম মজা হ'ব হয়নে তেতিয়া সিহঁতে চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ কৰি দিয়ে অ'কে চ' সেইটোৱে কাৰণ হয় ঠিক আছে চ' এতিয়া এইটো গম পালোঁ আমি এতিয়া মোক কালি এজনে সুধিছে যে ছাৰ আমি কিয় দুটা মানুহ নেদেখি দুটা অবজেক্ট আমি কিয় নেদেখো যদি এটা বস্তু ৰৈ আছে এই অবজেক্টটো আমি দুটা কিয় নেদেখো বোলে চকুটো আমাৰ দুটা বোলে চকুৰ দুটা যদি আমি দুটা কিয় নেদেখো আৰে ভাবাচোন এবাৰ ই এটা অবজেক্টে আছে এটা তুমি তাক দুটা কেনেকে দেখিবা তোমাৰ লাগিলে চকু পাঁচটাই থাকক বস্তু যদি এটা অবজেক্ট হয় যদি দুটা অবজেক্ট হয় বেলেগ কথা যদি দুটা মানুহ ৰৈ আছে তুমি তাক দুটা দেখিছা বেলেগ কথা যদি এটা মানুহ ৰৈ আছে তাক তুমি যদি সুধা চা মোৰ দুটা কিয় নাই দেখা কিবা কথা হ'বনে এইটো এটা মানুহ ৰৈ আছে তুমি যদি সুধা যে দুটা কিয় নাই দেখা মোৰ চকু দুটা আছে হ'বনে নহ'ব যদি দুটা মানুহ আছে তেতিয়াহে দুটা দেখিবা তুমি হয় নাই যদি এটা মানুহ আছে নেদেখা হয়নে এইটো ছবি এই আধ্যা হৈ গ'লগৈ আমাৰ ষ্টুডেণ্ট এজনী আছে এনেকুৱা ঠিক আছে অ'কে চ' গম পোৱা নাই চ' আমি কিয় দুটা দেখো কাৰণ এটা অবজেক্ট আমি দুটা কিয় দেখি ঠিক আছে চ' এইখিনিলৈকে আমাৰ কমপ্লিট এতিয়া আমি চকু ভিতৰলৈ সোমাম লাহেকৈ হয়নে চ' আমি চকু বাহিৰৰ পাৰ্টটো চালোঁ ছাৰ চকু বাহিৰৰ পাৰ্টটো কি ক'লোঁ আমি চকু বাহিৰৰ পাৰ্টটো ক'লোঁ যে তিনিটা পাৰ্ট আছিলে এটা পাৰ্ট আছিলে ভিতৰত আৰু এটা পাৰ্ট আছিলে মাজত আৰু বাকী পাৰ্টটো আছিলে ছাৰ হোৱাইট কালাৰটো স্ক্লেৰা বুলি কয় কি বুলি কয় স্কেলেৰা বুলি কয় ঠিক আছে এইটো আমাৰ বাহিৰে চকুৰ গোটেই বাহিৰৰ পাৰ্টটো হৈ গ'ল এতিয়া ছাৰ ভিতৰৰ চকু কি আছে চকুৰ ভিতৰৰ পাৰ্টটো কি আছে চোৱা এতিয়া আমি চাম ভিতৰৰ পাৰ্টটো কৰ্ণিয়া চৰ্ণিয়া চাব আছে নহয় হয় নাই অ'কে আছে ছাৰ এইটো হ'ল আমাৰ বগা পাৰ্টটো এইটো হ'ল আমাৰ ভিতৰৰ পাৰ্টটো ঠিক আছে এইটো হ'ল আমাৰ ভিতৰৰ পাৰ্টটো হৈ গ'ল অ'কে এতিয়া আমি চাম ছাৰ বাহিৰৰ পাৰ্টটো মানে ভিতৰৰ পাৰ্টটো কি হ'ব ঠিক আছে অ'কে এই ৰেটিনা চালো নে কৰ্ণিয়া নাই চোৱা ঠিক আছে কৰ্ণিয়া চাম অ'কে কৰ্ণিয়া কি হয় তোমাৰ চকুটো তোমাৰ একেবাৰে ওপৰৰ যিটো লেয়াৰ হ'ব সেইটো কৰ্ণিয়া বুলি কয় ঠিক আছে চ' যেতিয়া চকু দান কৰা হয় ন আই ডনেশ্যন কৰা হয় চ' গোটেই চকুটো দান নকৰে যেতিয়া চকু দান কৰে ন চকুৰ দানত তোমাৰ গোটেই চকু দান নকৰে ওপৰৰ কৰ্ণিয়া যিটো লেয়াৰ হয় সেই লেয়াৰটো কাটি পেলাই দান কৰা হয় ঠিক আছে চ' কৰ্ণিয়াই দেখাই দিয়ে আমাক মানে কি দেখাত হেল্প কৰে অ'কে এতিয়া চোৱা এতিয়া চাবলৈ আমি চকুৰ ভিতৰৰ পাৰ্টটো যদি আমি এই ধৰণে আকোঁ চাবা দেই সেইটো চকু ন এতিয়া ভিতৰৰ পাৰ্টটো এই ধৰণৰ হয় ঠিক আছে ভিতৰৰ পাৰ্টটো তোমাৰ কেনেকুৱা হ'ব বহুত ডাঙৰ থাকে পাৰ্টটো ঠিক আছে একদম তোমাৰ কি হ'ব এই ধৰণৰ হয় চকুটো তোমাৰ এইটো কি হয় আমি এতিয়া চাম কি ভিতৰৰ পাৰ্টটো চাম ঠিক আছে ভিতৰৰ পাৰ্টটো মানে বাহিৰত ফালৰ পৰা আমি কোনটো পাৰ্ট দেখা পাওঁ চকু
বাহিৰৰ ফালৰ পৰা আমি এই পাৰ্টটো দেখাম ঠিক আছে সো এই পাৰ্টটো আমি বাহিৰৰ ফালৰ পৰা দেখা পাওঁ ওকে সো এইখিনিতে আমাৰ এই পাৰ্টটো চকুটো থাকে সো বাকি এইবিলাক ভিতৰৰ পাৰ্ট ঠিক আছে সো বাকি এইবিলাক কি হয় তোমাৰ ভিতৰৰ পাৰ্টৰ চকু হ'ব ঠিক আছে সো এইটো যদি মই অকণ বেলেগ ধৰণে আঁকি দেখাওঁ এক ছেকেণ্ড ওকে ওকে ঠিক আছে এটা আমাৰ চকু ঠিক আছে আৰু এই পাৰ্টটোকে আমি বাহিৰ ফালৰ পৰা দেখো এতিয়া আমি চাম ভিতৰৰ পাৰ্ট ঠিক আছে এতিয়া চাম কি ভিতৰৰ পাৰ্ট ওকে এই ভিতৰৰ পাৰ্টটো আমি গম পাওঁ না চকু আমাৰ এই যে আমি কেমেৰা আমি যে আগতে পঢ়িলো যে লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন যে পঢ়িলো তাত আমি লেন্স পালো নে লেন্স পালো কি পালো তাত আমি কনভেক্স লেন্স পালো আৰু কনকেভ লেন্স পালো উত্তল অৱতল দাপন পালো চকুত আমাৰ কি লেন্স লাগি আছে চকুত আমাৰ কনভেক্স লেন্স লাগি আছে কি লেন্স লাগি আছে কনভেক্স লেন্স লাগি আছে মনত ৰাখিবা চকুত আমাৰ কি লেন্স আছে কনভেক্স লেন্স আছে কনভেক্স লেন্স আমাৰ ক'ত আছে চকুত আছে কি লেন্স আছে কনভেক্স লেন্স আছে আমাৰ চকুত ডান ওকে ডান এই চকুটো যে তোমাৰ দেখিলো আমি এই চকুত তোমাৰ এখন লেন্স লাগি থাকে ঠিক আছে এখন লেন্স লাগি থাকে সো এইখিনিৰ পৰা এইখিনিলৈকে আমি গম পালো এইখিনিৰ পৰা এইখিনিলৈকে আমাৰ গোটেই বস্তুটো হৈ গ'ল এতিয়া আমি চাম যে এইখিনিত লেন্স এখন লাগি থাকে সো ইয়াত তোমাৰ এনেকুৱা মাংস পেশিত মাসল বুলি কয় ঠিক আছে মাসল লাগি থাকে এই মাসলে তোমাৰ এটা বডি এটা ধৰি ৰাখে সেই বডিটো বেছি ডাঙৰ নাথাকে এনেকুৱা ধৰণৰ এখন বডি ধৰি থাকে এই বডিখন হৈ গ'ল তোমাৰ কি লেন্স হৈ গ'ল এই বডিখন কি হ'ব লেন্স হ'ব এইখনে তোমাৰ কি হ'ব ক্ৰিষ্টেলাইন আই লেন্স বুলি কোৱা হয় কি বুলি কোৱা হয় ক্ৰিষ্টেলাইন আই লেন্স ঠিক আছে সো লেন্স এখন পালো নে আমি পালো কি পালো ক্ৰিষ্টেলাইন আই লেন্স এখন থাকিব আমাৰ ক'ত থাকিব চকুত থাকিব ক্ৰিষ্টেলাইন কি থাকিব আই লেন্স থাকিব ঠিক আছে ক্ৰিষ্টেলাইজ আইলেণ্ড এখন আমাৰ চকুত থাকিব ওকে স্যাৰ থাকিব ঠিক আছে সো এই ওপৰ যে ধৰি আছে এই মাসল কিটা কি নাম ক'ব পাৰিবানে এই যিকেইটা মাসলে আমাৰ চকুটোৰ লেন্সখন যে ধৰি আছে এই কি লেন্সে গম পাবানে কি লেন্সে ধৰি আছে আমাৰ চকুকেইটা এই ওপৰৰ ফালে যে এটা পাৰ্ট দেখিলা এফালে যে এটা পাৰ্ট দেখিছা এটা কি মাসল হয় গম পাইবা এই মাসল কেইটাৰ নাম হৈ গ'ল তোমাৰ চিলিয়াৰী মাসল কি মাসল স্যাৰ চিলিয়াৰী মাসল ঠিক আছে সো এইটো তোমাৰ কি হ'ব 2 নম্বৰত আমি কি পালো চিলিয়াৰী মাসল এই চিলিয়াৰী মাসলে তোমাৰ কৰিব চকুটোৰ আমাৰ যিখন লেন্স হয় যিখন তোমাৰ ক্ৰিষ্টেলাইন আই লেন্স হয় এই লেন্সখনক ধৰি থোৱা কাম কৰে কোনে মাসলে এই লেন্সখনে তোমাৰ টনা এৰি দিয়া কাম কৰে সেইকাৰণে আমি দূৰৰ বস্তু এটা চাবলৈ হলে যদি আমি দূৰৰ বস্তু চাবলৈ আমি এনেকে চাওনে তেতিয়া আমি কি কৰো লেন্সখন আমি কৰো থিন কৰি দিওঁ পাতল কৰি টানি দি একদম জুম কৰি চাওঁ যেতিয়া আমি ওচৰৰ বস্তুটো চাওঁ নে কৰিবলৈ কি চাওঁ আমি চকুত আমাৰ কি হয় লেন্সখন ডাঠ কৰি দিয়ে মানে ঠেলি দিয়ে ঠিক আছে সো টনা আৰু নমুৱা এই কামটো কৰি থাকে কোনে এই ওপৰৰ মাসল দুটাই কৰি থাকে ঠিক আছে সো যেতিয়া বৃদ্ধ বয়স হয় বেছি বয়স হয় বা এই মাসল কেইটা তেতিয়া কি হয় গম পালে এই উলমি যায় এই মাসল কেইটা এইখনৰ টানা নিয়া কৰিব নোৱাৰে আৰু ইয়াৰ ওপৰত প্ৰটিন লাগি যায় এই লেন্সখনৰ ওপৰত কি তোমাৰ প্ৰটিনৰ লেয়াৰ এটা লাগি যায় প্ৰটিনৰ লেয়াৰ এটা লাগি পেলাই লেন্সখনক কিয় ঢাকি দিয়ে কাৰণ এই লেন্সখন তোমাৰ ট্ৰান্সপেৰেন্ট হয় ইফালৰ পৰা ইফালে দেখি পায় ঠিক আছে সো দেখি পোৱাৰ কাৰণে কি হয় এখন ট্ৰান্সপেৰেন্ট হয় আৰু তেতিয়া আমি দেখা পাওঁ যেতিয়া কি হয় তোমাৰ প্ৰটিন জমা হৈ যাব লেন্সখনৰ ওপৰত যেতিয়া প্ৰটিন চৰ্বি জমা হৈ যাব চৰ্বি জমা হৈ গ'লে এখন ট্ৰান্সপেৰেন্ট হয় এখন অপেক হৈ যায় ঠিক আছে সো যেতিয়া এখন তোমাৰ ডাঠ হৈ যাব তেতিয়া আমাৰ চকুৰে দেখাটো কম হৈ যায় তাকে আমাৰ কুকুৰী কণা বুলি কোৱা হয় বা ইয়াক কি বুলি কোৱা হয় তোমাৰ নাইট ব্লাইণ্ডনেছ সৰি কেটাৰেক্ট বুলি কোৱা হয় কি বুলি কয় কেটাৰেক্ট পৰা বুলি কোৱা হয় ঠিক আছে কেটাৰেক্ট হোৱা বুলি কোৱা হয় ওকে ঠিক আছে ওকে এইটো গম পালো আমি ঠিক আছে এতিয়া স্যাৰ আৰু কক যে মানে ষ্ট্ৰাকচাৰ কি আছে চকুটোৰ ভিতৰত ঠিক আছে ওকে চোৱা আৰু এইফালে এটা পাৰ্ট পাবা তুমি চকুটোৰ এইফালে এটা পাৰ্ট থাকে এই পাৰ্টটো কি বুলি কোৱা হ'ব এক সেকেন্ড ড্ৰয়িংটো ব্লেক লৈ আছিলো ব্লেক লৈ লৈছো তোমাৰ এইফালৰ পৰা এটা এনেকে তুমি পাৰ্ট পাবা এইফালৰ পৰা এটা এনেকে পাৰ্ট থাকিব এই পাৰ্টটোক তোমাৰ কি বুলি কোৱা হ'ব গম পোৱা নাই এই পাৰ্টটোক তোমাৰ কোৱা হ'ব ৰেটিনা এই পাৰ্টটোক কোৱা হ'ব ৰেটিনা চাই ৰেটিনাৰ কাম কি এই ৰেটিনাৰ কাম হৈ গ'ল যে তোমাৰ কেমেৰাত ফোনত যে তুমি ফটো এখন যেতিয়া ক্লিক কৰা ফটোখন তোমাৰ সেভ হ'ব ক'ত হ'ব তোমাৰ ফোন লাগিব সেভ হ'বলৈ ফোন ষ্টৰেজ লাগিব নহ'লে তোমাৰ মেমৰি কাৰ্ড লাগিব তুমি মেমৰি বা ষ্টৰেজ ফুল কৰি ফটো এখন ক্লিক কৰিবা কি ক'ব আউট অফ ষ্টৰেজ বুলি ক'ব হয় নে আউট অফ ষ্টৰেজ বা মানে জেগা নাই বুলি ক'ব হয় নে জেগা নাই তাৰমানে তোমাৰ ফটোখন সেভ নহ'ব ঠিক আছে সো
ঠিক তেনেকুৱা বস্তু হ'ল তোমাৰ ৰেটিনা সো যেতিয়া আমি চকুৰে বস্তু এটা দেখা পাওঁ সেই বস্তুটোৰ প্ৰতিচ্ছবিটো ইমেজটো ক'ত বনাব লাগিব সেই ইমেজটো বনিব লাগিব ৰেটিনাত গৈ পেলাই সেই ইমেজটো বনিব লাগিব সো বেলেগ জেগা নাই এই ৰেটিনা হ'ল কি আমি চকুৰে দেখা বস্তুটো ইমেজখন ক'ত ফৰ্মেশ্যন হ'ব এই ৰেটিনাতে গৈ ফৰ্মেশ্যন হ'বগে ঠিক আছে সো কি লেন্স এখন আমি ক'লো মই যে কনভেক্স লেন্সাৰ চকুত থকা লেন্সখনৰ নাম কি ক'লো চকুত থকা লেন্সখনৰ নাম হ'ল কনভেক্স লেন্স সো 3 নম্বৰত কি পালো আমি কনভেক্স লেন্স আমাৰ ক'ত থাকে চকুত থাকে কি লেন্স থাকে কনভেক্স লেন্স থাকে ওকে কনভেক্স লেন্স হৈ গ'ল ডান তারপর আমি সিলিয়ারি মাসল পালো ক্রিস্টালাইন লেন্স পালো সেইখনে আমার কনভেক্স লেন্স হল রেটিনা পালো নে পালো চারটা পার্ট থাকে আমার যেটো কোয়া হয় রেটিনা এই ৰেটিনাতে কি হয় আমাৰ কি হয় ইমেজ বিলাক আমি যিবোৰ বস্তু দেখো সেইবিলাকৰ ইমেজটো ইয়াতে গৈ পেলাই কি হয় ইয়াতে প্ৰিন্ট হয় আৰু তাকে আমি দেখা পাওঁ সো দেখা পাওঁ কেনেকৈ সেইখিনি কম মই কাৰণ ব্ৰেইনলৈ যাবলৈ বিচাৰ এইবিলাক কি দিছে এইবিলাক হ'ল তোমাৰ ব্ৰেইনলৈ যোৱা কিছুমান কোড বা ব্ৰেইনলৈ যোৱা কিছুমান কিবিলাক হিৰ ঠিক আছে মই কমকৈ কি হ'ব অলপ মানে একেবাৰে কৰি দিলে বেয়া হ'ব কথা ঠিক আছে সো এইটো কি হয় ৰেটিনা হৈ গ'ল ওকে সো এতিয়া মোক এটা কথা সুধিব পাৰে ছাৰ জীৱ জন্তুবিলাকৰ চকুত যে ৰাতি টৰ্চ মাৰি দিলে জিলিকি উঠে কিয় জীৱ জন্তু চকুত টৰ্চ মাৰিলে কিয় জিলিকে তেওঁলোকৰ তাত এটা চকুত এটা বস্তু যাক তোমাৰ টেপিডাম লুচিডাম বুলি কোৱা হয় এই টেপিডাম লুচিডাম পিগমেণ্টটো থকাৰ কাৰণে জীৱ জন্তুৰ চকুত ৰাতি টৰ্চ মাৰিলে কি হয় জিলিকি উঠে ঠিক আছে ওকে সো আমাৰ এই চিলিয়াৰী মাসল কেইযোৰ থাকে তোমাৰ 6 যোৰ কি থাকে তোমাৰ 6 কি থাকিব তোমাৰ চিলিয়াৰী মাসল কিমান থাকিব 6 থাকিব ঠিক আছে 6 কি থাকিব তোমাৰ চিলিয়াৰী মাসল থাকিব ওকে এই চিলিয়াৰী মাসলে লেন্সখনত তোমাৰ কি কৰিব কমোৱা বহা কৰিব মানে কি টঙা মানে টনা বা ঠেলি দিয়া কামটো কৰিব তাৰ মই ইংলিছ টাৰ্মটো কৈ আছো অলপ পাছত সো সিম্পলি আগতে বুজি লোৱা গোটেই কনসেপ্টটো তাৰ পৰা মই ইংলিছলৈ আহি আছো ঠিক আছে ওকে স্যার এতিয়া হ'ল এনে হওক যে এই যে আমি যে চকু যে দেখো বস্তু এটা ব্ল্যাক এন্ড হোয়াইট তাৰ কিবা কালাৰ যে দেখো কেনেকে কালাৰ যে আমি কিয় দেখো আমি যে এটা বস্তু এতিয়া মোৰ সন্মুখত থকা বোৰ্ডখনৰ গ্ৰীণ দেখিছো ব্ল্যাক দেখিছো হোয়াইট দেখিছো কালাৰ আমি কেনেকে দেখো সো কালাৰ তোমাৰ ডিটাৰমাইন কৰিব এই তোমাৰ যিবিলাক তোমাৰ অপটিক নাৰ্ভ আছে ন এই অপটিক নাৰ্ভ বিলাকে তোমাৰ কৰিব কালাৰ ডিটাৰমাইন কৰিব এই কালাৰ ডিটাৰমাইন কোনে কৰিব কালাৰ ডিটাৰমাইন কৰিব এই অপটিক নাৰ্ভ বিলাকে কৰিব কালাৰ ডিটাৰমাইন কৰিব তাৰ মানে এইবিলাকৰ নাম কি স্যাৰ অপটিক নাৰ্ভ ঠিক আছে এই অপটিক নাৰ্ভ বিলাকৰ কাম কি হ'ব নাৰ্ভ NURVE নাৰ্ভ স্পেলিং পাই গলো নাৰ্ভ ঠিক আছে থাকিব দিয়া সো কি হ'ব এই অপটিক নাৰ্ভ কি কৰিব তোমাৰ এই কালাৰ কি কৰিব ডিটাৰমাইনটো কৰিব ঠিক আছে ওকে স্যাৰ এই চকু যে এটা চকু বলটো বা চকু মনিটো যে মানে ফুলি থাকে যে ই যে কুচ খাই নাযায় বা এটা প্ৰপাৰ শেপত থাকে যে ইয়াক কোনে ইমান ধুনীয়া প্ৰপাৰ এটা শেপ দিয়ে এই শেপটো দিয়ে তোমাৰ ভিট্ৰাছ হিউমাৰ বুলি এটা বস্তু আছে কি আছে স্যাৰ ভিট্ৰাছ হিউমাৰ ক'ত আছে ভিট্ৰাছ হিউমাৰ তোমাৰ ইয়াতে সোমাই থাকে এটা পদাৰ্থ যাক কোৱা হয় তোমাৰ এটা লিকুইড সোমাই থাকে ঠিক আছে সেই লিকুইডটো কি বুলি কোৱা হয় এই লিকুইডটো কোৱা হয় স্যাৰ ভিট্ৰাছ হিউমাৰ ভিট্ৰাছ VITREOUS ভিট্ৰাছ হিউমাৰ ওকে এই ভিট্ৰাছ হিউমাৰ নামৰ কি হয় এটা পিগমেন্ট সোমাই থাকে ওকে TREOUS ঠিক আছে VITREOUS ভিট্ৰাছ হিউমাছে এটো কাম কৰে স্যাৰ ওকে সো আমাৰ এইফালেও এটা পদাৰ্থ সোমাই থাকে যে লেন্স খনৰ কি আছে তোমাৰ এইখিনিটো যে এটা থাকে এটা পিগমেন্ট থাকিব লাগিব ইয়াতো হয়নে সো যাতে আমাৰ কামবিলাক ভালকৈ আমি দেখি থাকো বস্তুবিলাক হয়নে সো ইয়াতো এটা তেনেকুৱা লিকুইড পোৱা যায় সেই লিকুইডটোৰ নাম কি হ'ব সেই লিকুইডটোৰ নাম কি হ'ব কোনে ক'ব একুৱাছ হিউমাৰাছ কি হ'ব তোমাৰ একুৱাছ হিউমাৰাছ কি হ'ব একুৱাছ AQUOUS কি মই ক'লো AQUEOUS QUEOUS একুৱাছ হিউমাৰ ঠিক আছে সো এই গিটা পিগমেন্ট ক'ত পোৱা যায় চকুৰ এটো ভিতৰ ফালে পোৱা যায় ভিট্ৰাছ হিউমাৰ আৰু আগত পোৱা যায় কি তোমাৰ লিকুইড কোনটো পোৱা যায় একুৱাছ হিউমাৰ পোৱা যায় ঠিক আছে এই গিটা বস্তু হৈ গ'ল এটো নাম কি ক'লো স্যাৰ এটো নাম হৈ গ'ল ৰেটিনা কি হ'ব এটো নাম হৈ গ'ল ৰেটিনা আৰু ইয়াৰ বাহিৰত এটা কভাৰ চকুৰ মূৰত কভাৰ থাকে মই কি বুলি ক'লো কৰ্নিয়া হৈ গ'ল চকুৰ ভিতৰত তোমাৰ কি বুলি ক'লো মই পিউপিলৰ দ্বাৰা পোহৰ সোমাব দেই ভিতৰলৈ এই পিউপিলৰ মাজেদিহে পোহৰ এন্টাৰ হ'ব ঠিক আছে পিউপিলৰ মাজেদি লাইট এন্টাৰ হ'ব কি হ'ব এন্টাৰ হ'ব ঠিক আছে লাইট এন্টাৰ হ'ব কিন্তু তোমাৰ কন্ট্ৰোল কৰিব কোনে বাহিৰৰ পাৰ্ট যে তোমাৰ আইৰিছ বুলি কয় হয়নে বাহিৰৰ পাৰ্টটোৰ নাম কি ক'লো মই বাহিৰৰ পাৰ্টটোৰ নাম ক'লো আইৰিছ বাহিৰৰ পাৰ্টটোৰ নাম কি হ'ব আইৰিছ ঠিক আছে বাহিৰৰ পাৰ্টটোৰ নাম হ'ল আইৰিছ আৰু যিটো বগা পাৰ্টটোৰ নাম কি ক'লো মই স্ক্লেৰা ঠিক আছে ওকে তো বাহিৰৰ পাৰ্টটোৰ নাম চকু কমপ্লিট ঠিক আছে সো এতিয়া মোক নুসুধিব স্যাৰ চকু পানী কিয় ওলাই সেইটো এটা বেলেগ চেপ্টাৰ ঠিক আছে সেইটো মই তাত কৈ দিম ওকে সো এইখিনিলৈকে কাৰো একো ডাউট নাই ঠিক আছে ওকে এতিয়া কথা হ'ল যে আমি চাব লাগিব যে কালাৰ ব্লাইণ্ডনেছ শুনিছা নাই
কালাৰ ব্লাইণ্ডনেছ জিনেটিকেলি হয়। কালাৰ ব্লাইণ্ডনেছ মানে কি, মই ধৰা কোনোবাই ৰেড কালাৰটো দেখা নাপায়, কিছুমানে গ্ৰীণ কালাৰটো দেখা নাপায়, কিছুমানে ব্লেক কালাৰ দেখা নাপায়। চ' তুমি কালাৰ ব্লাইণ্ডনেছ চেক কৰিবলৈ হ'লে ইণ্টাৰনেটত যাবা, চাৰ্চ কৰিবা চেক মাই ব্লাইণ্ডনেছ, ঠিক আছে, চেক মাই কালাৰ ব্লাইণ্ডনেছ চেক কৰিবা, তাত তোমাৰ নাম্বাৰ আহিব, তুমি সেইখিনি ক্লিক কৰি যাবা। তোমাৰ এইটো মানে কি এই ধৰণে চেক কৰা হয় কালাৰ ব্লাইণ্ডনেছ তোমাৰ আছে নাই, ঠিক আছে। তোমাক ধৰা যিকোনো কালাৰ এনেকুৱা এটা বক্স দিব, ঠিক আছে, এই বক্স তোমাৰ যিকোনো কালাৰ থাকিব এনেকুৱা, ঠিক আছে, যিকোনো কালাৰ থাকিব এনেকুৱা বক্স এটাত, আৰু তাত তোমাৰ বেলেগ এটা কালাৰ লিখা থাকিব, তাত যিকোনো কালাৰ থাকিব হা, তো বেলেগ এটা কালাৰ এনেকে লিখা থাকিব, ঠিক আছে, এনেকে লিখা থাকিব। কোৱা এতিয়া কি নাম্বাৰ মই লিখিলো, মানে কি লিখিলো তুমি গম পাবলৈ কি হ'ব, 7 হয় নে, এনেকে লগালে কি হ'ব 7 হ'ব। চ' এনেকে তোমাৰ যিকোনো কালাৰ থাকিব, তোমাক চেক কৰিব যে তুমি ধৰিব পাৰিছা নাই কি কালাৰ দি আছে, তুমি চিনি পাইছা নাই, ঠিক আছে। চ' এনেকে হয় কালাৰ ব্লাইণ্ডনেছ এনেকে চেক কৰা হয়, ঠিক আছে। তুমি যদি ইণ্টাৰনেট চাৰ্চ কৰা তোমাৰ কালাৰ ব্লাইণ্ডনেছ আছে নে গম পাবা। চোৱা এতিয়া কালাৰ ব্লাইণ্ডনেছ কেনেকে গম পায়, কালাৰ ব্লাইণ্ডনেছ কেনেকে গম পায়, চোৱা টিভি যে আগত চাইছো আমি ব্লেক এণ্ড হোৱাইট টিভি, কালাৰ টিভি হয় নে, চোৱা ফিল্ম একেখনে থাকে, এইটো হ'ল তোমাৰ টিভি হৈ গ'ল, এইটো হৈ গ'ল তোমাৰ টিভি, ঠিক আছে, এইটো হৈ গ'ল তোমাৰ কি টিভি, অ'কে। চ' টিভিটোত যিখন মুভি ওলাব, ধৰি এখন ব্লেক এণ্ড হোৱাইট টিভি, এইটো কি হয় তোমাৰ ব্লেক এণ্ড হোৱাইট টিভি, ঠিক আছে। চ' এই টিভিটোত তোমাৰ যিখন মুভি ওলাব, সেই মুভিখনে তোমাৰ কি হ'ব কালাৰ টিভিটো ওলাব, সেই মুভিখন তোমাৰ কি হ'ব কালাৰ টিভিটো ওলাব, হয়। চ' কালাৰ টিভিত যে কালাৰ দেখে আৰু ব্লেক এণ্ড হোৱাইট টিভিত যে তোমাৰ ব্লেক এণ্ড হোৱাইট দেখে, তাৰ কাৰণটো কি, বাকীটো চব সেম চিষ্টেমে থাকে, হয়নে। চ' ইয়াত তোমাৰ কালাৰ দেখা কাৰণটো কি, ইয়াত তোমাৰ ৰংবোৰ দেখা কাৰণটো কি, কথা সেইটোৱে যে যিটো বস্তু আমাৰ কালাৰ আইডেন্টিফাই কৰা যিখিনি চিষ্টেম, সেইখিনি ইয়াত দিয়া নাথাকে, কালাৰ আইডেন্টিফাই কৰা চিষ্টেমবোৰ দিয়া নাথাকে, ইয়াত সেইবোৰ দিয়া থাকে, ইয়াত সেইবোৰ দিয়া থাকে। চ' কথা সেইটো চিম্পল, ঠিক আছে। চ' চকুত আমাৰ কি হ'ল, আমি অকণমান চালো যে যিখিনি আমাৰ অপ্টিক নাৰ্ভ যায় ন, এই অপ্টিক নাৰ্ভ বিলাকতে আমাৰ কি হয় কালাৰ আমাৰ গম পোৱা কিছুমান নাৰ্ভ যায়, যিখিনি নাৰ্ভে আমাক ডিটাৰমাইন কৰি দিয়ে যে কি কালাৰ চলি আছে, বাকীটো একো প্ৰব্লেম নাই। সেই একে ফিল্মখন যদি মই কালাৰ টিভিত লগাই দিওঁ, সেইখিনি কাপোৰ কানিবোৰ কালাৰ ওলাই যাব, হয় নে। চ' কালাৰ ওলাই যাব। এতিয়া আমাৰ ল'ৰা ছোৱালী কালাৰ ব্লাইণ্ডনেছ কেনেকে হয়, মাক দেউতাকৰ পৰা চোৱা। এই কালাৰ ব্লাইণ্ডনেছটো মই কি ক'লো যে এইটো এটা জিনেটিক ডিজিজ হয়। কালাৰ ব্লাইণ্ডনেছ কি হয় তোমাৰ জিনেটিক ডিজিজ হয়। কেনেকে, আমি ৰিপ্ৰডাকশ্যনত পঢ়িছিলো যে তোমাৰ মেলৰ কি থাকে, এক্স আৰু ৱাই থাকে, মেলৰ এক্স আৰু ৱাই ক্ৰমোজম থাকে, ছেক্স ক্ৰমোজম, আৰু ফিমেলৰ এক্স আৰু এক্স ক্ৰমোজম থাকে, ঠিক আছে। ধৰি লোৱা এই মেলজনৰ কি হয় তোমাৰ এক্স ক্ৰমোজম যদি তোমাৰ কালাৰ ব্লাইণ্ডনেছ বা এক্স ক্ৰমোজম যদি এফেক্টেড হয়, তেতিয়া ল'ৰাটোৰ তেওঁ পিছৰ প্ৰজন্মৰ ল'ৰাটোৰ কালাৰ ব্লাইণ্ডনেছ হ'ব নে ছোৱালীজনীৰ কালাৰ ব্লাইণ্ডনেছ হ'ব। চোৱা এইফালৰ পৰা যদি এতিয়া তেওঁলোকৰ যেতিয়া যৌন প্ৰজনন হ'ব, তেওঁলোকৰ যেতিয়া ৰিপ্ৰডাকশ্যন হ'ব, এইফালৰ পৰা এক্স আহিব, এক্স আহিব নে আহিব, ঠিক আছে, কাৰণ এইফালে অলৰেডি এক্স এফেক্টেড, এইফালৰ পৰা যিকোনো এটা আহিব, এক্সে আহিব, হয়। এক্স আহিলে তাৰমানে কাৰ হ'ল তোমাৰ ফিমেল, মানে ছোৱালীজনীৰ কালাৰ ব্লাইণ্ডনেছ হ'বনে, হ'ব, ছোৱালীজনীৰ কালাৰ ব্লাইণ্ডনেছ হ'বনে, হ'ব, ঠিক আছে, ঠিক আছে। আৰু এইফালৰ পৰা যদি ৱাই আহে, এইফালৰ পৰা যদি ৱাই আহে, যদি এক্স যদি ঠিকে আছে, যদি ৱাই যদি ক্ৰমোজম যদি এফেক্টেড হয়, কালাৰ ব্লাইণ্ডনেছ, ঠিক আছে, এইফালৰ পৰা ৱাই আহিব, আৰু এইফালৰ পৰা যিকোনো এটা আহিব, হয়নে, যিকোনো এটা আহিব, আৰু এইফালে ল'ৰাটোৰ কি হ'ব তোমাৰ হেৰি হ'ল নে কালাৰ ব্লাইণ্ডনেছ হ'ল নে, হ'ল। চোৱা যেতিয়া তোমাৰ এই ফিমেলৰ যিকোনো এটাই এফেক্টেড হ'ব, এইফালে যদি চব নৰ্মেল থাকিলেও কাৰোবাৰ নহয় কাৰোবাৰ এইটো কি হ'ব তোমাৰ ডিজিজটো হ'ব, ঠিক আছে। চ' এইফালৰ পৰা এক্স আহিলেও এফালৰ পৰা এক্স আহিব, ইয়াৰ যিকোনো এটা ছোৱালী হ'লনে, এইফালৰ পৰা ৱাই আহিলেও এফালৰ পৰা এক্স আহিলেও হ'ব, হয়নে। চ' সেইকাৰণে কি হয় ফিমেলৰ যদি মাকৰ যদি বেমাৰটো থাকে, ঠিক আছে, চ' সেই বেমাৰটো কি হয় ল'ৰা বা ছোৱালী হোৱাৰ চান্স থাকে। আৰু যদি বাপেকৰ থাকে তেতিয়া কি হয়, যদি বাপেকৰ ৱাই ক্ৰমোজম এফেক্টেড হয় তেতিয়া কি হ'ব তোমাৰ ল'ৰাটোৰ হ'ব পাৰে, যদি বাপেকৰ এক্স ক্ৰমোজমটো এফেক্টেড হ'ব পাৰে তেতিয়া কি হ'ব ছোৱালী হ'ব পৰা চান্স থাকে, ঠিক আছে। চ' এইখিনি কি কালাৰ ব্লাইণ্ডনেছ। চ' কালাৰ ব্লাইণ্ডনেছ যে মই ক'লো যে কোডৰ কথা যে ক'লো মই, এই কোডত তোমাৰ কেনেকে হয় চাবা দেই, কোডৰ কথা কেনেকে হয়। এই কোড কথাখিনি কোৱাৰ আগত মই আৰু এটা তোমাক বুজাব আছে যে আমাৰ পোহৰৰ কথা, ঠিক আছে, চকুৰ আমাৰ মানে ইমেজটো ফৰ্মেশ্যনৰ কথা, ঠিক আছে। চ' মই চকুটো এনেকৈ দেখাইছিলো তোমালোক অকণমান আগত, হয়নে, চকুটো এনেকৈ ধুনীয়াকে দেখুৱাই লৈছিলো, অ'কে, চকুটো মই দেখুৱাইছিলো এনেকে, হয় নাই, কেনেকে দেখুৱাইছিলো মই চকুটো, অ'কে। চ' ইয়াত কি দেখাইছিলো মই তোমাৰ ৰেটিনা থাকে, হয়নে, ইয়াত তোমাৰ কি দেখাইছিলো মই, ইয়াত তোমাৰ কি থাকে, ইয়াত তোমাৰ ৰেটিনা আছে, অ'কে। এই ৰেটিনা এইটো পাৰ্ট হয়, এইটো পাৰ্ট কি হয় তোমাৰ ইমেজ ফৰ্মেশ্যন হয়, মই ক'লো, ঠিক আছে, ইমেজ ফৰ্মেশ্যন হয়, অ'কে, ইমেজ ফৰ্মেশ্যন হয়। চোৱা এতিয়া এইফালৰ পৰা তোমাৰ যিবোৰ অপ্টিক নাৰ্ভ বিলাক যিডোখৰ জেগাত জইন হয়গে, এই অপ্টিক নাৰ্ভ বিলাক গৈ তোমাৰ যিডোখৰ জেগাত জইন হয়
এই জইন হোৱা জেগাডোখৰক তোমাৰ কি বুলি কোৱা হয় ব্লাইণ্ড স্পট বুলি কোৱা হয় সেইডোখৰ জেগাত আমি দেখা নাপাওঁ ভালকে ঠিক আছে এই জেগাটো কি বুলি কোৱা হয় তোমাৰ ব্লাইণ্ড স্পট বুলি কোৱা হয় ঠিক আছে এই জেগাটো কি হ'ব তোমাৰ ব্লাইণ্ড স্পট হ'ব ওকে এইডোখৰ জেগা কি হ'ব ব্লাইণ্ড স্পট হ'ব ওকে তাৰ পৰা তোমাৰ এই যিডোখৰ জেগা বেছি মানে এই ৰেটিনা একদম মিডল পাৰ্টটো তোমাৰ কি হ'ব ইমেজ ফৰ্মেশ্যন ধুনীয়া হ'ব একদম ধুনীয়াকে দেখা পোৱা যাব কোনডোখৰত এই মাজৰ পইণ্টটো কোন মাজৰ পইণ্টটো তোমাৰ ৰেটিনা মিড পইণ্টত একদম ধুনীয়াকে দেখা পোৱা যাব ঠিক আছে ৰেটিনা মিড পইণ্টটো ধুনীয়াকে দেখা পোৱা যাব আৰু এই পাৰ্টটো কোৱা হ'ব তোমাৰ কি বুলি মেকুলা বুলি কোৱা হ'ব এই বগা এই হোৱাইট পাৰ্টটো যে আছে এই হোৱাইট পাৰ্টটোৰ নাম কি হ'ব তোমাৰ মেকুলা ঠিক আছে এই মেকুলা পাৰ্টত বেছি ধুনীয়াকে দেখা পোৱা যাব মেকুলা এই মেকুলাৰো আৰু এটা ভিতৰত তোমাৰ ইয়াৰ ভিতৰত আৰু এটা পাৰ্ট আছে যিটো পাৰ্টক কোৱা হ'ব তোমাৰ কি জানানে যিটো পাৰ্টক কোৱা হ'ব তোমাৰ ফোবিয়া কি বুলি কোৱা হ'ব ফোবিয়া এই ফোবিয়া পাৰ্টটো তোমাৰ কি হয় এই ফোবিয়া পাৰ্টটো তোমাৰ কি হয় একেবাৰে মিডল পইণ্ট হয় কাৰ ৰেটিনাৰ এই কাৰণে তোমাৰ কি হয় শুটাৰ বিলাকে কিবা এইম যেতিয়া কৰে না একদম এটা চকু বন্ধ কৰি দিয়ে এটা চকু বন্ধ কৰি পেলাই বহুত সময় ৰৈ পেলাই এটা চকু মেলি পেলাই সেই চকুটোৰ ৰেটিনাত একদম তাৰ কি কয় ইমেজটো ফৰ্মেশ্যন কৰায় ৰেটিনাৰ মাজৰ একেবাৰে তোমাৰ মেকুলাৰ ফৰ্মেশ্যন কৰায় মেকুলাৰ মাজৰ একেবাৰে মিড পইণ্ট ফোবিয়াত গৈ যেতিয়া পেলাব একদম 100% একুৰেচি হৈ যাব একদম পোন হৈছে বছ এতিয়া এৰি দিয়া ঠিক আছে সো তেতিয়া কি কৰে মাৰি দিয়ে এইটো একদম একুৰেচি ইমেজ ইয়াত ফৰ্মেশ্যন হয় ঠিক আছে সো কি হয় আৰু মানে যিবিলাক স্পৰ্টছ খেলি থাকে তেওঁলোকে বহুত সময় ৰৈ পেলাই লাহে লাহে মিলাই একদম চকু এটা মুদি পেলাই এই পইণ্টটো যেতিয়া পেলাই লয় যেতিয়া দেখি লয় বস্তু এটা সেইটো একদম পুৰা একুৰেচি মাৰিব পাৰে একদম তাত লাগি যাব ঠিক আছে সো এইটো আমি গম পালো এতিয়া কিবা মেকুলা বুলি কয় আৰু এটা কি বুলি কয় ফোবিয়া বুলি কয় আৰু য'ত গৈ তোমাৰ কি হয় য'ত গৈ তোমাৰ এইবিলাক লাগে এইবিলাক কি হয় এইবিলাক তোমাৰ যিবোৰ অপটিক নাৰ্ভ ন এই অপটিক নাৰ্ভ বিলাক যিটো পাৰ্টত গৈ লাগেগে এই অপটিক নাৰ্ভ বিলাক যিটো পাৰ্টত লাগে সেই পাৰ্টত তোমাৰ কি হয় ব্লাইণ্ড স্পট হয় ঠিক আছে ওকে স্যাৰ এই অপটিক নাৰ্ভ বিলাক যে গ'ল এইবোৰ ক'ত যাব নো এইবিলাক গৈ তোমাৰ ব্ৰেইনত সোমাবগে এইবিলাক ক'ত সোমাবগে এই অপটিক নাৰ্ভ বিলাক গৈ তোমাৰ ক'ত সোমাবগে ইহঁতে গৈ তোমাৰ ব্ৰেইনত সোমাবগে সো ব্ৰেইনত কিয় যাব লাগে চোৱা চকু এটাই দেখিছে বস্তুবিলাক ঠিক আছে তোমাৰ চিলিয়াৰী মাসল আছে এই চিলিয়াৰী মাসলে তোমাৰ লেন্সখন ধৰিলে লেন্সখনে তোমাৰ এটা ইমেজ এটা উঠালে ঠিক আছে ইমেজটো উঠাই পেলাই পঠিয়াই তোমাৰ ফৰ্মেশ্যন কৰিলে বস্তু দেখা পালে চকুৱে কিন্তু গম নাপায় কোন হয় এইটো হাতীয়ে হয় নে মানুহে হয় নে কোন হয় কোনো গম নাপায় মানে চকুটোৱে গম নাপায় কি বস্তু হয় চকুৱে গম নাপায় চকুৱে ব্ৰেইনক এই যিটো ফটো উঠিলে যিটো ইমেজ উঠিলে সেই ইমেজটো নি পেলাই ব্ৰেইন ভাইক দি দিলেগে কাক দিলে গৈ পেলাই ব্ৰেইনক দি দিলেগে যে ব্ৰেইন ভাই লোৱা এইটো কি হয় চোৱা তেতিয়া ব্ৰেইনে এনেকে চাব আচ্ছা ধৰি পোৱা নাই কোনো আকৌ কথা আকৌ ব্ৰেইনে একদম স্কেন কৰে ভিতৰত এইটো মানুহ কাৰ লগত মিলিছে ক'ত আগত লগ পাইছো নি অ এইটো আমুক চাচাজি কি খবৰ হয়নে তো তেতিয়া গম পাই যে চাচাজি হয় ঠিক আছে সো তেতিয়া কি হয় ব্ৰেইনে চিনাক্ত কৰিব ব্ৰেইনে চাব যে এইটো কাক দেখি পেলানো মোলে পঠালে সেই বস্তু কি হ'ব ব্ৰেইনে গম পাই আইডেন্টিফাই কৰিব ঠিক আছে সো চকুৱে যিবোৰ বস্তু দেখে চব উলুটাকৈ দেখে ঠিক আছে তোমাক চকুৱে কি হয় উলটাকে দেখিব সদায় চকুৱে তোমাক কি দেখিব সদায় উলুটাকে দেখিব তোমাক এই ধৰণে চকুৱে দেখিব ঠিক আছে চকুৱে যেতিয়া গোটেই মানে উঠাব গোটেই ইমেজটো দিবগে ব্ৰেইনে লৈ যাব ব্ৰেইনে নি পেলাই ইয়াক কৰিব চিধা কৰিব এইটো আমুক হয় চাচাজি হয় আমাৰ কেলে চিনি পোৱা নাই কি হয় আমাৰ চাচাজি হয় ঠিক আছে সো এই ধৰণৰ কথাবিলাক কি হয় ব্ৰেইনে কৰিব সো ব্ৰেইনৰ কাম বহুত আছে চকুৱে মাত্ৰ দেখে এটা কেমেৰা নিচিনা কেমেৰা মাত্ৰ ফটোখন এনেকৈ ক্লিক কৰি সেভ কৰিব তোমাৰ ৰেটিনাত সেভ কৰিব লাগিব ৰেটিনাৰ ভিতৰত একদম ভাল পইণ্টটো কোনটো হৈ গ'ল তোমাৰ মেকুলাৰ আটাইতকৈ একদম পইণ্টটো কি হ'ল তোমাৰ ফোবিয়া পইণ্টত কি হয় একদম স্পষ্ট ধুনীয়া হৈ যায় ঠিক আছে সো চকু চেপ্টাৰটো হয়তো এই ধৰণে কেতিয়াও পঢ়া নাই ওকে সো এতিয়া চাবা এই যে কথা হ'ল স্যাৰ চকুত কি থাকে চকুত তোমাৰ কি হ'ব চকু দুই ধৰণৰ এই যে মই যে ক'লো যে এতিয়া কি ক'লো মই ক'লো এতিয়া যে যিখিনি আমাৰ নাৰ্ভ আছে অপটিক নাৰ্ভ বিলাক যে আছে এই নাৰ্ভ বিলাক দুই প্ৰকাৰৰ আছে এই অপটিক নাৰ্ভ বিলাক কেই প্ৰকাৰ আছে স্যাৰ দুই প্ৰকাৰ আছে কি আছে অপটিক নাৰ্ভ দুই প্ৰকাৰ কি অপটিক নাৰ্ভ দুই প্ৰকাৰ এই অপটিক নাৰ্ভ বিলাকৰ ভিতৰত কিছুমান তোমাৰ কি হয় ৰদৰ নিচিনা থাকে কিছুমান তোমাৰ কি হয় এনেকুৱা ৰদৰ নিচিনা থাকে ঠিক আছে কিছুমান এনেকুৱা দীঘল ৰদৰ দৰে থাকিব ওকে আৰু ইয়াৰে কিছুমান তোমাৰ কি হ'ব কোণ থাকিব কিছুমান কি থাকিব তোমাৰ কোণ থাকিব কোণ মানে স্যাৰ কোণ বলে তো এনেকুৱা কোণ বলে তো কি হ'ব কোণ বলে তো এনেকুৱা ঠিক আছে কোণ মানে এই ধৰণৰ কিছুমান আমাৰ নাৰ্ভ থাকিব ঠিক আছে স্যাৰ এইবিলাকৰ ভিতৰত কথা কৈছো দেই এই নাৰ্ভ বিলাকৰ ভিতৰত ঠিক আছে এই নাৰ্ভ বিলাকত তোমাৰ যিবিলাক তোমাৰ কোনো টাইপ হ'ব এই কোনো বিলাকত তোমাৰ কি থাকিব কালাৰ আইডেন্টিফাই থাকিব ঠিক আছে এই কোণ বিলাকে আমাক কৰিব কালাৰ আমাক বুজাব যে এইটো কালাৰ আমুক কালাৰ এইটো গ্ৰীণ কালাৰ এইটো ব্লেক কালাৰ হয়নে এইটো আমাক কি হ'ব কালাৰ আমাক কি বুজাব ঠিক আছে ই আমাক কালাৰ বুজাব কোনে এই কোণ বিলাকে আমাক কালাৰ বুজাব ওকে স্যাৰ আৰু যাৰ তোমাৰ এইবিলাক থাকে ন
মানে আমাৰ ৰড ষ্ট্ৰাকচাৰ যিবিলাক থাকে, কিন্তু হিউমেনৰ কি হয় বহুত কম থাকে। যাৰ ভাল থাকে, যাৰ বেছি থাকে, তাৰ কি হয় তোমাৰ এক্টিভ হয়। কি এক্টিভ হয় তোমাৰ হাইলি এক্টিভ হয় এইবিলাক। যাৰ হাইলি এক্টিভ হ'ব এইবিলাক যাৰ হাইলি এক্টিভ হ'ব সেইবিলাক কি হ'ব আন্ধাৰতো দেখা পাব। হাইলি এক্টিভ হলে কি হ'ব তোমাৰ আন্ধাৰতো দেখা পাব। যেনেকে তোমাৰ কাৰ এক্টিভ হয় হাইলি এক্টিভ তোমাৰ ফেঁচা ওল হয় নে? হাইলি এক্টিভ হলে কি হয় ৰাতিও দেখি পায়, আন্ধাৰতো দেখা পায় হয় নাই? চ' হিউমেনে সিমান দেখা পায় নে আন্ধাৰত? সিমান দেখা নাপায় আন্ধাৰত। ঠিক আছে, চ' এইখিনিলৈকে বুজি পালো। চকু গোটেই আমি ষ্ট্ৰাকচাৰ চালো, বাহিৰৰ ভিতৰৰ চকু চালো হয়নে? চকু আমি ভিতৰো চালো, বাহিৰো চালো, কোনো বুজি নোপোৱা নাই। যদি বুজি পোৱা নাই কমেণ্ট কৰিবা, যিহেতু এইটো ক্লাছ লাইভ চলি আছে এতিয়া হয়নে? আৰু ইউটিউবত আপলোড হৈ যাব, চিন্তা কৰাৰ কোনো কাৰণ নাই। যদি আমাৰ গোটেই কোৰ্চটো ল'ব খোজা তোমালোকে এপটো ডাউনলোড কৰি ল'বা। এই ধৰণে গোটেইখিনি ক্লাছ নোটছৰ সৈতে MCQৰ সৈতে তোমাৰ ফাইনেলৰ আগে আগে কুৱেশ্যন বেংক টেষ্ট পেপাৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ কমপ্লিট হৈ যাব, চিন্তা কৰাৰ কোনো কাৰণ নাই। ঠিক আছে, চ' এইখিনিলৈকে আমি এতিয়া বুজি পালো। চ' এই চেপ্টাৰটো আমি চকু পঢ়িলো, এই চেপ্টাৰটোত আমি কি পঢ়িম সেইটোৱে গম পোৱা নাই এতিয়ালৈকে। চাই কৈ দিয়ক যে চেপ্টাৰটো আমি কি পঢ়িব গৈ আছো। ঠিক আছে, চ' সেইটো চাই আমি কি পঢ়িম আজি চেপ্টাৰটোৰ ভিতৰত, হ'বনে? চ' আমি কি চাম এতিয়া চেপ্টাৰটো কি আছে আমি সেইটো চাম। অ'কে, চ' মই কি ক'লো এইখিনিলৈকে হৈ গ'ল ন। চ' যাৰ ইয়াৰ হাইলি এক্টিভ হ'ব, হাইলি এক্টিভ হলে কি আন্ধাৰত দেখা পায়, আৰু কম এক্টিভ হলে কি হয় দিনত দেখা পায়। ঠিক আছে, দিনত দেখা পায়। যেনেকে আমি আমাৰ কম এক্টিভ হৈ কাৰণে কেতিয়া দেখা পাওঁ, দিনত দেখা পাওঁ। অ'কে, এতিয়া কওক যে আমি কি পঢ়িব পাম এই চেপ্টাৰটো। চেপ্টাৰটোৰ নাম হ'ল হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড। এতিয়ালৈকেতো বহুতখিনি বুজি পালা চাগে, হৈ গ'ল ছাৰ, বুজি পালো। হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ড হৈ গ'ল। অ'কে, এই চেপ্টাৰটোত আমি পঢ়িলো চকুৰ বিষয়ে পাম। ছাৰ পাম নহয়, পঢ়ি শেষ কৰিলো। কি পালো আমি? নাম্বাৰ 1 হিউমেন আই। হিউমেন আই শেষ কৰিলো অলৰেডি। হিউমেন আই বিষয়ত আমি পঢ়িবলৈ পাম মানে পঢ়িলো। এই হিউমেন আই ষ্ট্ৰাকচাৰ পঢ়িবলৈ পাম। ইয়াত ছাৰ হৈ গ'ল পঢ়ি। হিউমেন আই ষ্ট্ৰাকচাৰ পঢ়িবলৈ পাম নহয়, পঢ়ি শেষ কৰিলো। ষ্ট্ৰাকচাৰ পিছতে তোমাৰ ডিফেক্টছ কি বেমাৰ হয় নাই পঢ়া, এইটো পঢ়িবলৈ আছে। কি তোমাৰ কি বেমাৰ হয়, ডিফেক্টছ বিলাক কি হ'ব পাৰে, চকুৰ এটা বেয়া কিদৰে হ'ব পাৰে, কি বেমাৰ হ'ব পাৰে চকুত, সেইখিনি পাম হয়নে? তাৰ ভিতৰত কি পাম? মায়পিয়া আৰু হাইপাৰমেট্ৰপিয়া। এটা কি ছাৰ বেমাৰৰ নাম, মায়পিয়া আৰু কি হাইপাৰমেট্ৰপিয়া। এই ডিফেক্ট কেইটা কি আছে? ডিফেক্ট কেইটা হৈ গ'ল ছাৰ, এটা হৈ গ'ল মায়পিয়া আৰু এটা কি হ'ল ছাৰ হাইপাৰমেট্ৰপিয়া। কি পিয়া? হাইপাৰমেট্ৰপিয়া। হয়নে? হাইপাৰমেট্ৰপিয়া এইকেইটা পালো আমি। ঠিক আছে, হাইপাৰমেট্ৰপিয়া নকয়, ঠিক আছে, ঠিক আছে। অ'কে, তাৰ বাহিৰে তোমাৰ কি নিউমেৰিকেলছ, ইয়াৰ লগৰ নিউমেৰিকেলছ মানে কোনখন লেন্স ললে কিমান হ'ব, কি ডায়প্টাৰ লেন্স ললে চকু ভাল হ'ব, ইয়াৰ লগত আহি গ'ল তোমাৰ কি নিউমেৰিকেলছ কেইটামান নিউমেৰিকেলছ এইখিনি আমি চাম। হৈ গ'ল ছাৰ, এইটো পাৰ্ট হৈ গ'ল। তাৰ পৰা কি হ'ব? তাৰ পৰা আহিব তোমাৰ কালাৰফুল ৱৰ্ল্ড। চকু কমপ্লিট কালাৰফুল ৱৰ্ল্ড আমি ৰং বিৰঙৰ পৃথিৱীখন হয়নে? কালাৰফুল ৱৰ্ল্ডত কি পাম? 2 নম্বৰ ইয়াত থাকিব আমাৰ কালাৰফুল ৱৰ্ল্ড। কালাৰফুল কি পাম? পোহৰৰ বিক্ষেপণ মানে ছাৰ অসমীয়াত কৈছে, ইংলিছত কওক, ইংলিছত হৈ গ'ল তোমাৰ ডিছপাৰচন অফ লাইট। ঠিক আছে, ইয়াত আমি পঢ়িবলৈ পাম এটা কনচেপ্ট, ডিছপাৰচন অফ লাইট। চিম্পল কনচেপ্ট, একেবাৰে চিম্পল কনচেপ্ট বিলাক, মাত্ৰ অকমান সময়তে কি হৈ যায় এইবিলাক তোমাৰ কমপ্লিট হৈ যাব। কি হ'ল? ডিছপাৰচন অফ লাইট। তাৰপৰা আহি গ'ল কি এটমস্ফেৰিক প্ৰেছাৰ নেকি? নহয়, কি ৰিফ্ৰেকশ্যন, এটমস্ফেৰিক ৰিফ্ৰেকশ্যন। ইয়াত আমি পঢ়িবলৈ পাম এটমস্ফেৰিক ৰিফ্ৰেকশ্যন হলে মানে কি হয়? পোহৰ পাৰ হৈ যায় নে ঘূৰি যায়? ৰিফ্লেকশ্যন হলে মানে পোহৰ ঘূৰি আহে, আৰু ৰিফ্ৰেকশ্যন হলে মানে কি হয়? পোহৰ পাৰ হৈ যায় হয়নে? চ' আমি এটমস্ফিয়াৰ ৰিফ্ৰেকশ্যন হলে কি হয় আমি সেইখিনি চাম। ঠিক আছে, ৰিফ্ৰেকশ্যন হলে মানে কি হ'ব পাৰে? ৰিফ্ৰেকশ্যন হলে মানে আকাশত তৰা জিলিকিব পাৰে। ৰিফ্ৰেকশ্যন হলে মানে তোমাৰ এডভান্স ছানছেট ডিলে বা ডিলে ছানছেট হ'ব পাৰে। কি হ'ব পাৰে? এডভান্স ছানছেট বা ডিলে ছানছেট, মানে দেৰিকে সূৰ্য অস্ত যাব পাৰে বা সোনকালে সূৰ্য অস্ত যাব পাৰে। কি হ'ব ছাৰ? এটা হ'ব এডভান্স ছানছেট, আৰু কি হ'ব পাৰে তোমাৰ ডিলে ছানছেট। এইকেইটা চাম। অ'কে, তাৰমানে আমাৰ চাবলৈ একো নাই নি? আৰু কিবা আছে নি? আৰু আছে তোমাৰ যে ডিছপাৰচন অফ লাইট চালো। এই ডিছপাৰচন অফ লাইট আমি প্ৰিজমৰ বিষয়ে চাব লাগে। আৰু লগতে আমি ইয়াত স্কেটাৰিং অফ লাইট মানে কি? পোহৰৰ বিক্ষেপণ যে হ'ব হয়নে? চ' স্কেটাৰিং অফ লাইটত আমি চাব লাগিব
আৰু বেলেগ ইয়াত চাবলৈ একো নাই কি আছে স্যাৰ পোহৰ বিক্ষেপণ তাৰমানে কি স্কেটাৰিং অফ লাইট ঠিক আছে স্কেটাৰিং অফ লাইট ইয়াত আমি চাব লাগে স্কেটাৰিং অফ লাইট কি পাম না ইয়াত আমি পাম যে ব্লু স্কাই আমি আকাশৰ ৰংটো কিয় ৰঙা ব্লু স্কাই আকাশৰ ৰংটো কিয় নীলা হয় সেইটো চাব লাগে আৰু তোমাৰ কি চাব আৰু একো নাই মাত্ৰ এটা বস্তু আছে সাধাৰণ বস্তু কি টিন্ডেল ইফেক্ট চাবলৈ আছে তাৰমানে আমাৰ টপিক কমপ্লিট আৰু এটা আছে কি আছিলে স্যাৰ এই কালাৰফুল ৱৰ্ড আছে কি প্ৰিজম এইকেইটা বস্তু আমি চেপ্টাৰটো পঢ়িবলৈ আছে ঠিক আছে হিউমেন আই ষ্ট্ৰাকচাৰ হৈ গ'ল ডিফেক্ট চাবলৈ আছে নিউমেৰিকেল আছে মায়োপিয়া হাইপাৰমেট্ৰপিয়া এইবিলাক কি বেমাৰৰ নাম আমাৰ শেষ হৈ যাব কালাৰফুল ৱৰ্ডৰ পিছত আমি চাবলৈ আছে ডিছপাৰচন অফ লাইট এটমস্ফেৰিক ৰিফ্লেকশ্যনত তোমাৰ ডিলে ছানছেট এডভান্স ছানছেট আৰু তোমাৰ কালাৰফুল ৱৰ্ড আমি কি চাবলৈ আছে স্কেটাৰিং অফ লাইট ব্লু আকাশ কিয় হয় প্ৰিজম কি বস্তু টিন্ডেল ইফেক্ট কি হয় বস এইকেইটা চালে আমাৰ কি হ'ব আজিৰ এই ক্লাছটো কমপ্লিট হৈ যাব আজিৰ এই ক্লাছটো কি হৈ যাব কমপ্লিট হৈ যাব ঠিক আছে চ' আমি এতিয়া আৰম্ভ কৰোঁ এই চেপ্টাৰ ঠিক আছে চ' চকুৰ পৰা আকৌ অকণমান মই আগুৱাই আহি যাম যাতে তোমালোকৰ দিগদাৰ নহয় ঠিক আছে অ'কে অ'কে একো প্ৰব্লেম নাই ছাৰ এবাৰ চকুৰ ফটো দেখাই দিয়ক কোনোবাই কৈছে এবাৰ চকুৰ ফটো দেখাই দিব লাগে এক ছেকেণ্ড চকুৰ ফটো দেখাব লাগিব ন ৱেইট হিউমেন আই ক'ত গ'ল হিউমেন আই ইমেজ দেখিছা মই দেখাইছিলো নে এইখিনি বস্তু এতিয়া অকণমান আগত তোমাক কি ক'ত গ'ল ভালকে এখন ভাল এইটো চোৱা ফটোখন দেখা পাইছা ডাঙৰকে দেখি আছা নে এতিয়া দেখিছা ইয়াত আমি কি দেখালো মই কৈছিলো যে এইটো কি হয় তোমাৰ ৰেটিনা পাৰ্টটো কি হয় এটা পাৰ্ট তোমাৰ কি হ'ব এই পাৰ্টটো তোমাৰ কি হ'ব ৰেটিনা হ'ব হয়নে এই পাৰ্টটো কি হ'ব ৰেটিনা হ'ব এই পাৰ্টটো কি হ'ব এই পাৰ্টটো কি হ'ব আমাৰ ৰেটিনা পাৰ্ট হয় নাই এই পাৰ্টটো কি হ'ব আমাৰ ৰেটিনা পাৰ্ট দেখি হ'ব তোমাৰ ৰেটিনা পাৰ্ট ঠিক আছে ৰেটিনা পাৰ্ট আৰু তোমাৰ বগা যিটো পাৰ্ট হয় কি পাৰ্ট ক'লো মই স্ক্লেৰা পাৰ্ট কি হয় তোমাৰ স্কেলেৰা পাৰ্ট অ'কে তাৰপৰা তোমাৰ ব্লাড থাকিব এইখিনি আমি জানো আৰু এইখিনি কি হয় অপ্টিক নাৰ্ভ এইখিনি কি হয় তোমাৰ অপ্টিক নাৰ্ভ ইফালদি সোমাব ঠিক আছে আইৰিছ হৈ গ'ল ইয়াতে আছে আইৰিছ হয়নে এইটো হ'ল তোমাৰ আইৰিছ কৰ্নিয়া যিটো তোমাৰ ডাল কৰা বা ডনেট কৰা হয় পিউপিল এইটো কি হয় তোমাৰ পিউপিল হৈ গ'ল আৰু তোমাৰ এখন কি হয় তোমাৰ লেন্স হৈ গ'ল এখন তোমাৰ কি হয় লেন্স আৰু যিটো পাৰ্টত ধৰি আছে এইটো পাৰ্ট কি হয় তোমাৰ চিলিয়াৰী মাছল ঠিক আছে আৰু যিখিনি ইয়াত তোমাৰ লিকুইড সোমাই থাকিব সেইখিনি কি বুলি ক'ব তোমাৰ ভিট্ৰিয়াছ হিউমাৰ ঠিক আছে আৰু এইফালে যিখিনি লিকুইড থাকিব সেইখিনি লিকুইড তোমাৰ কি বুলি ক'ব একুৱাছ হিউমাৰ ঠিক আছে এইটো আছিলে আমাৰ কি চকুৰ ছবিটো অ'কে ছাৰ নো প্ৰব্লেম এতিয়া আমি ক'ত যাব লাগে বেক কেনেকে হয় নাজানো দ হ'ব ঠিক আছে চকু আমি চাই ললো এতিয়া কি চাবলৈ আছে এতিয়া চাব আছে চকুটোৰ বিষয়ে যে মই ক'লো যে এই পাৰ্টখিনিনো কি কাম কৰে সেইখিনি এবাৰ লিখি লওঁ হয় নাই কামখিনি এবাৰ লিখি লওঁ তেতিয়া যাতে আমাৰ এক্সামত যদি আহি যায় ছাৰ আমুক পাৰ্টটোৱে চকু কি কৰে আমুক পাৰ্টটোৱে কি কৰে আমাৰ সুবিধা হ'ব ঠিক আছে চ' প্ৰথম কথা হ'ল যে আমি চালো যে কৰ্ণিয়া বিষয় চালো চ' কৰ্ণিয়া কাম কি এক নম্বৰ হ'ল কৰ্ণিয়া কাম কি কৰ্ণিয়া কাম হ'ল প্ৰটেকশ্যন দিব ই তোমাৰ কৰিব প্ৰটেকশ্যন দিব কাক চকুক প্ৰটেকশ্যন দিব ই কাক সোমাব নিদিব ডাষ্ট সোমাব নিদিব হয়নে ই তোমাৰ কি হ'ব ডাষ্টক ভিতৰলৈ সোমাবলৈ নিদিব ঠিক আছে ডাষ্টক ভিতৰলৈ সোমাব নিদিব আৰু তোমাৰ বেক্টেৰিয়া যিবোৰ থাকিব এই বেক্টেৰিয়াবিলাকক তোমাৰ চকুৰ ভিতৰলৈ কি হ'ব সোমাবলৈ নিদিব ঠিক আছে বেক্টেৰিয়া ডাষ্টক সোমাবলৈ নিদিব চকুৰ কি তোমাৰ প্ৰটেকশ্যন দিব অকল এইটো তোমাৰ কাম নহয় এইটো তোমাৰ ছেকেণ্ডেৰী কামহে কাৰ কৰ্ণিয়া ছেকেণ্ডেৰী কাম চ' কৰ্ণিয়া ফাৰ্ষ্ট কামটো কি লাইট কি কৰে তোমাৰ লাইট ৰিফ্লেকশ্যন কৰা কি কৰা তোমাৰ লাইট কি কৰা ৰিফ্লেক্ট কৰা ঠিক আছে চ' এইটো কাম কৰিব কোনে কৰ্ণিয়াই কৰিব অ'কে ছাৰ নেক্সট কাম হ'ল তোমাৰ একুৱাছ হিউমাৰ যিটো মই পাইছিলো যে একুৱাছ হিউমাৰ এই একুৱাছ হিউমাৰৰ কাম কি একুৱাছ হিউমাৰৰ কাম কি এই একুৱাছ হিউমাৰৰ কাম হৈ গ'ল যে একুৱাছ হিউমাৰ কি কৰিব
একুৱাছ হিউমাৰৰ মেইন কামটো হৈ গ'ল তোমাৰ কি প্ৰেছাৰ বেলেঞ্চ কৰা যে চকুটোৰ ভিতৰত যে তোমাৰ প্ৰেছাৰ যে দিয়ে আমাৰ ব্লাড প্ৰেছাৰ পৰা ধৰি লৈ সকলোবিলাক যি প্ৰেছাৰ পৰে ন সেই প্ৰেছাৰটো বেলেঞ্চ কৰিব কোনে একুৱাছ হিউমাৰে কৰিব ঠিক আছে বেলেঞ্চ প্ৰেছাৰ ঠিক আছে কি কৰিব বেলেঞ্চ কৰিব কি বেলেঞ্চ কৰিব প্ৰেছাৰ বেলেঞ্চ কৰিব এগুলো তোমার প্রেসার ব্যালেন্স করব কোনে একুয়াস হিউমারে করব ঠিক আছে স্যার ওকে আর আইরিস কি হবো তোমার মই কি কলো যে কর্নিয়া কাম কলো যে আইরিসে করব যে কন্ট্রোল করব কি সাইজ অফ পিপল এই পিউপিলৰ সাইজটো কন্ট্রোল করব কোনে আইরিসে করব আইরিসে কি করব কলো আইরিসে করব যে কন্ট্রোল দা সাইজ অফ পিউপিল তার মানে কি স্যার নবুঝিলো চোৱা এইটো আসলে আমার চকু এইটো আসলে আইরিস আর ভিতর আছিল তোমার পিপল ওকে পিউপিলৰ কাম কি পোহৰ এন্টাৰ কৰিব হয়নে লাইট এন্টাৰ কৰিব লাইট কি হ'ব এন্টাৰ কৰিব কোনফালে তোমাৰ পিউপিলে লাইট এন্টাৰ কৰিব লাইট কিমান বেছি এন্টাৰ কৰিব লাগিব যাতে ডাঙৰ হৈ যাব যাতে সৰ পোহৰ সৰু কৰি দিলে কম পোহৰ হয়নে সো এই গোটেই ৰেগুলেশ্যন কৰিব কোনে আইৰিসে কৰিব ঠিক আছে সো কম পোহৰ বেছি পোহৰ মানে পিউপিল ডাঙৰ কৰি দিয়া সৰু কৰি দিয়া ঠিক আছে তোমাৰ হুমুৱাই দিয়া মেলি দিয়া এই কামটো কোনে কৰিব আইৰিসে কন্ট্ৰোল কৰিব ঠিক আছে iris কি the size of pupil will be controlled by iris okay next আহি গ'ল তোমাৰ কি next আহি গ'ল তোমাৰ মাসলৰ কাম কি হ'ব মাসলৰ কাম কি আমি সকলো জানো তাত কি মাসল থাকে আমি সকলো জানো হয়নে চিলিয়াৰ মাসল থাকে সো চিলিয়াৰ মাসলে কি হ'ব পাৱাৰ অফ একমোডেশন আমি অলপ আগত পামগে ঠিক আছে পাৱাৰ অফ একমোডেশন সহায় কৰিব কোনে চিলিয়াৰী মাসলে ওকে চিলিয়াৰী মাসলে কি কৰিব ক'লে চিলিয়াৰী মাসলৰ কাম কি হ'ব চিলিয়াৰী মাসলে কি হ'ব তোমাৰ পাৱাৰ অফ একমোডেশনত হেল্প কৰিব power of accommodation help কৰিব ঠিক আছে power of accommodation help কৰিব মই অসমীয়া ইংৰাজী দুটা মিছ কৰিছো তোমাক নোটছ লিখোৱা নাই তোমাক মই ইংৰাজী শিকোৱা নাই তোমাক মই কি শিকাই আছো সায়েন্স চকু শিকাই আছো সো যেনেকে পাই তুমি তেনেকে মনত ৰাখা কোনো অসমীয়া ইংৰাজী দৰকাৰ নাই ঠিক আছে সো পাৱাৰ অফ একমোডেশন মানে কি তোমাৰ কি হ'ব যেতিয়া লেন্সখন আমি দূৰৰ বস্তু চাবলৈ হয় চিলিয়া বস্তু টানিব ওপৰলৈ হয় না টনা মেলা কামটো পাৱাৰ অফ একমোডেশন বুলি কয় আমি পামগে অলপ পাছত সেইকাৰণে মই এতিয়া জাষ্ট অসমীয়া মনত ৰাখা পাৱাৰ অফ একমোডেশন মানে হ'ল কি টনা বা ঠেলি দিয়া ঠিক আছে মানে ওপৰলৈ টানি দিয়া বা মানে জুম আউট জুম ইন বুলি ধৰিলো ঠিক আছে সো দূৰৰ বস্তু যদি চাবলৈ হ'ব আমাৰ কি হ'ব এখন তোমাৰ পাতলা কৰি দিব আৰু যেতিয়া আমি ওচৰ বস্তু চাবলৈ হ'ব কি হ'ব তোমাৰ এই তোমাক থিন কৰি দিব থিন কেনে কৰিব ধৰি লোৱা এখন তোমাৰ লেন্স হ'ব লেন্সখন শকত হৈ যাব ঠিক আছে আৰু তোমাৰ কি থাকিব ওচৰতে বস্তু থাকিব ঠিক আছে আৰু আমি ওচৰৰ বস্তু এটা চাবলৈ আমাৰ দিগদাৰ হয় চাবা হয়নে দূৰ লৈ গ'লে আমাৰ একদম লেন্সখন এডজাষ্টমেন্ট হৈ যায় সেই এডজাষ্টমেন্ট অফ লেন্স যিটো চিষ্টেম এই এডজাষ্টমেন্ট অফ লেন্সটো কোৱা হয় পাৱাৰ অফ একমোডেশন বুলি কোৱা হয় ঠিক আছে এই এডজাষ্টমেন্ট অফ লেন্সক কি বুলি কোৱা হয় পাৱাৰ অফ একমোডেশন বুলি কোৱা হয় ওকে স্যার ডান এটা কওক যে স্যার ৰেটিনা কাম কি ক'লে ৰেটিনা কাম কি ৰেটিনাত ইমেজ ফৰ্ম হয় কত হ'ব ৰেটিনাতে কি হ'ব তোমাৰ ইমেজ ফৰ্ম হ'ব আৰু এই এখন তোমাৰ ফটো সেনসিটিভ স্কিন বুলি তুমি ক'ব পাৰা কাক ক'ব পাৰা ফটো সেনসিটিভ স্কিন বুলি ক'ব পাৰা কাক ৰেটিনা কাম কি হ'ব ৰেটিনাত কি হ'ব স্যাৰ ৰেটিনাত ইমেজ ফৰ্মেশন হ'ব কি হ'ব ইয়াত ইমেজ ফৰ্ম হ'ব আৰু ই এখন কি হয় ফটো মানে পোহৰ সেনসিটিভ মানে একদম পোহৰ পালে সেনসিটিভ হৈ যায় হয়নে ফটো সেনসিটিভ আমি কি পঢ়ি আমি স্ক্ৰিন বুলি ক'ব পাৰি এখন কি হয় ফটো সেনসিটিভ কি হয় এখন স্ক্ৰিন হয় SCR আৰু তো আগত লিখি কৈছো SCR ফটো সেনসিটিভ কি হয় এখন স্ক্ৰিন হয় আৰু ইয়াতে আমাৰ কি থাকিব তোমাৰ কোড থাকিব কি কোড থাকিব আমাৰ কি থাকিব কালাৰ কোড থাকিব হয়নে মানে কি ৰেড সেল বা কোন সেল বুলি ক'ব পাম কি ক'ব আমি ৰেড সেল নহয় ৰড সেল আৰু কি থাকিব আমাৰ কোন সেল এইকেইটা কি হ'ব তোমাৰ কোন সেলৰ কাম কি আৰু ৰড সেলৰ কাম কি মই অলপ আগতে ক'লো আকৌ এবাৰ নকলো হ'ব স্ক্লেৰা গম পালো আইৰিস গম পালো এই গোটেইখিনি পাৰ্টৰ কাম ক'লো পিউপিলে ক'লো কি কৰিব পিউপিলে কি হয় তোমাৰ হেফালে কি হয় লাইট এন্টাৰ হয় ঠিক আছে লাইট এন্টাৰ হয় ঠিক আছে সো আমি চাম যে ডায়োপ্টাৰ বা তোমাৰ পাৱাৰ অফ একমোডেশন মানে P = 1/f কি হয় এইখিনি আমি অলপ পাছতে কৰিছো কোনো চিন্তা কৰিব নালাগে এইখিনিকে ঠিক আছে ওকে কমেন্ট দি যাবা যদি ভাল লাগিছে ক্লাসটো কমেন্ট দিব নাপাহৰিবা আৰু সাবস্ক্ৰাইব কৰাটো আপোনাৰ কথা মানে তোমাৰ কথা আৰু কৰিবা মই জানো ওকে সো এইটো হৈ গ'ল এতিয়া কওক যে ভিট্ৰাছ হিউমাছৰ কাম কি আপুনি একোৱাছ ক'লে ভিট্ৰাছ হিউমাৰৰ কাম হ'ল যে চকুটোৰ শেপ দিয়া এটা ডেফিনিট শেপ দিয়া চকুটো যে তোমাৰ ঘূৰণীয়া শেপ ন এই ঘূৰণীয়া শেপটো কোনে দিয়ে ভিট্ৰাছ হিউমাছ থকাৰ কাৰণে শেপটো এটা থাকে কাৰ ডেফিনিট শেপ এটা থাকে কাৰ চকুৰ এটা কি থাকে ডেফিনিট তোমাৰ কি থাকে শেপ এটা থাকে ঠিক আছে ডেফিনিট শেপ এটা কাৰ থাকে চকুৰ থাকে ওকে চকুৰ এটা কি থাকে ডেফিনিট শেপ থাকে ওকে গম পালো এতিয়া আৰু এটা কি থাকিলে
আৰু এটা আপুনি ক'ব থাকি গ'ল সেই বস্তুটো হৈছে কি বস্তু থাকি গ'ল কোৱা কাৰ বিষয়ে ক'ব থাকি গ'ল ভিটাছ চিমা হৈ গ'ল আৰু কাৰ বিষয়ে থাকি গ'ল পাৰিবানে য়েছ ছাৰ পাৰিম কাৰ বিষয়ে নাৰ্ভ চেল মানে অপ্টিক নাৰ্ভৰ কাম কি নকলে অপ্টিক নাৰ্ভৰ কাম কি অপ্টিক নাৰ্ভৰ কাম হৈ গ'ল ইলেক্ট্ৰিকেল ইম্পালছ ক্ৰিয়েট কৰা ইলেক্ট্ৰিকেল ইম্পালছ ক্ৰিয়েট কৰিব আৰু ক্ৰিয়েট কৰি পেলাই ব্ৰেইনক দিব ঠিক আছে আৰু ব্ৰেইনে তুমি কি দেখিছা ব্ৰেইনে তোমাক দেখুৱাই দিয়াত হেল্প কৰিব এইকেইটা বস্তু অ'কে ছাৰ ডান এতিয়া যে পাৱাৰ অফ একমডেশ্যনৰ বিষয়ে কৈ দিওঁ পাৱাৰ অফ একমডেশ্যন নাথিং বাট এডজাষ্টমেণ্ট অফ ফকেল লেন্থ অফ ক্ৰিষ্টেল লেন্স কি পাৱাৰ অফ একমডেশ্যন এক ছেকেণ্ড কিবা টিপিছো মই কিবা এটা টিপি পালো এক ছেকেণ্ড ৱেইট ঠিকে নাই এই পাৰ্টটো কেলৈ উঠি গ'ল ওপৰলৈ পাৱাৰ অফ একমডেশ্যনৰ ফটো আছে নেকি মই লৈ লৈছো ৰ'বা দেই পাৱাৰ অফ একমডেশ্যন অফ আই ফটো আছে নেকি ফটো আছে এইখন লৈ লৈছো কপি ইমেজ সেভ ইমেজ ডেস্কটপ এইখনো লৈ লওঁ সেভ ইমেজ ডেস্কটপ এতিয়া আমি যাব লাগিব ক'ত মামা ঘৰ আহি গ'লো ইয়াত উলিয়াব লাগিব ইম্পৰ্ট ফাইল ডেস্কটপ চকু ওলাই যা দুখন ওলাই বোলে একেলগে দুখন আহিব নাহিব নেলাগে অ'কে এইটো চোৱা কি দেখিছা পাৱাৰ অফ একমডেশ্যন ইয়াত বুজিব লাগিব আমি কি দেখিছা কোৱা ইয়াত তুমি দেখিছা যে এইটো আমাৰ চকু হয় মই এবাৰ অভাৰলেপ কৰি দিছো মোৰ ড্ৰয়িংটো তাহাঁততকৈ ভাল বাৰু এইটো হৈ গ'ল তোমাৰ চকু অ'কে এইখন হৈ গ'ল ইয়াত তোমাৰ লেন্স এইখন হৈ গ'ল লেন্স আৰু এইখন হৈ গ'ল তোমাৰ ইয়াত কি লেন্স আৰু এই দুটা হৈ গ'ল তোমাৰ চিলিয়াৰী মাচল যি ধৰি আছে এইটো কি হ'ব তোমাৰ চিলিয়াৰী মাচল মানে চিলিয়াৰী মাচল ধৰি আছে ৰাইট অ'কে ইয়াত তোমাৰ চিলিয়াৰী মাচল ধৰি আছে ঠিক আছে ইয়াত এটা তোমাৰ অবজেক্ট আছে এইটো ধৰি লোৱা তোমাৰ অবজেক্ট তুমি থিয় হৈ আছা ঠিক আছে তুমি হয় কি থিয় হৈ আছা ৰাইট চকু দুটা দি দিওঁ নি বাপৰে ভয় লাগিছে দেখি আকৌ তুমি যেনিবা ৰৈ আছা এইখিনিত ফাৰ পইণ্ট এইটো হয়নে এইটো কি হয় তোমাৰ ফাৰ পইণ্ট মানে তুমি দূৰত আছা ঠিক আছে তুমি ক'ত আছা তুমি আছা দূৰত ৰেড কালাৰ নাহি আয়া তুমি আছা দূৰত ঠিক আছে তুমি দূৰত আছা এতিয়া কথাটো হ'ল চকুৱে যেতিয়া তোমাক চাব তুমি প্ৰথমে কি হ'ল তোমাক চকুৱে চাব তোমাক যেতিয়া চকুৱে চাব তোমাক দেখিব ন তোমাক গাৰ পৰা তোমাক কি ইমেজ ফৰ্ম কৰিব লাগিব তোমাৰ যিবিলাক ৰে যাব বা তোমাৰ যিবিলাক আমি যে লাইট পোহৰ প্ৰতিফলনৰ প্ৰতিখন পঢ়ি ৰাখিছো ন লাইট ৰিফ্লেকশ্যন তাত আমি গম পাওঁ যে ইমেজ কেনেকৈ ফৰ্ম হয় অবজেক্ট এটাৰ পৰা যদি অবজেক্ট এটা চিট থাকে যদি অবজেক্ট এটা পিঠ থাকে এইবিলাক আমি আগতে কৰি আহিছো অ'কে চ' এতিয়া তোমাক যে তুমি দূৰত আছা তোমাৰ পৰা কি ক'ব ৰে বিলাক গৈ পেলাই তোমাৰ ইমেজ ফৰ্ম হ'ব ক'বা লেন্সৰ মাজেদি চ' লেন্সেদি সোমাই পেলাই ইয়াত গৈ পেলাই ৰেটিনাত মই কৈছিলো নে ক'ত ইমেজ ফৰ্ম হয় ৰেটিনাত হয় কাৰণ ৰেটিনাই হৈ গ'ল তোমাৰ কি মেমৰি কাৰ্ড য'ত তোমাৰ কি হ'ব লাগিব এই ৰেটিনা মানে কি মেমৰি কাৰ্ড এই মেমৰি কাৰ্ডতে তোমাৰ কি হ'ব লাগিব ইমেজ ফৰ্মেশ্যন হ'ব লাগিব আৰু বেলেগ জেগাতো নাই ইমেজ ফৰ্মেশ্যন হোৱা ইয়াতে যদি ইমেজ ফৰ্মেশ্যন নহয় বেলেগ জেগাত ইমেজ ফৰ্মেশ্যন হ'বনে ইমেজ ফৰ্মেশ্যন নহ'ব ঠিক আছে আৰু ৰেটিনা বেয়া হোৱা বুলি তুমি কাৰো নুশুনা তুমি কোনো মানুহ যে পতককে ৰেটিনা বেয়া হোৱা বুলি নুশুনা কাৰণ কি ই একদম চকুতো ভিতৰত থাকে হ'ব যদি তুমি চামুচ এখন লৈ যদি বোলে এনেকে উলিয়াই আনা গোটেই ছেটটো তেতিয়া ৰেটিনা বেয়া হ'ব নহ'লে ৰেটিনা বেয়া হোৱা কিবা চান্স আছে নে নহয় অ'কে চ'
ইয়াক যে তুমি দূৰত আছা সো দূৰত থকা বস্তু এটা ইয়াক তোমাৰ প্ৰপাৰ ডাইৰেকশ্যনত ইয়াক কনভাৰ্ট কৰি তোমাৰ ৰেটিনাত পেলাবৰ কাৰণে চিলিয়াৰী মাছুলে কি কৰে এই লেন্সখনক তোমাৰ দীঘল কৰি দিয়ে এই লেন্সখনক তোমাৰ কি কৰিলে দীঘল কৰি দিলে মানে কি এডজাষ্টমেণ্ট কৰিলে ঠিক আছে দূৰৰ বস্তু এটা আছে তুমি চাব হ'ল তাক লেন্সখন তুমি টানি দিছা এই যে আগৰ যে আমাৰ কেমেৰাবিলাক থাকে যে এনেকে এনেকে পকাই দিয়ে যে হয়নে সেইটো এটা চিলিয়াৰী মাছুলৰ কামে বুলি ধৰি লোৱা ঠিক আছে সো দূৰৰ বস্তু আমাৰ এতিয়াও আছে এইবিলাক কেমেৰা হয়নে সো দূৰৰ বস্তু তুমি জুম কৰিবলৈ এনেকে পকাই দিছা লেন্সখন পাতলা হৈ গৈছে তাক টানি আনিছে তোমাক ধুনীয়াকে দেখুৱাইছে আৰু ওচৰৰ বস্তু তুমি চপাই দিছা ওচৰৰ বস্তু চাবলৈ তোমাৰ দিগদাৰ হয় হয় সো লেন্সৰ কাম সেইটোৱে এই কেমেৰাৰ পৰা লেন্স গৈছে কেমেৰা মেগাপিক্সেল আৰু তোমাৰ চকুৰ মেগাপিক্সেল দিছে নাই মই কৈছো নাই 576 মেগাপিক্সেল কাৰ আমাৰ চকুৰ ঠিক আছে সো দূৰৰ বস্তু এটা চাবৰ কাৰণে লেন্সখন তোমাৰ কি হ'ব লাগিব দীঘল হ'ব লাগিব ক্ষীণ হ'ব লাগিব পাতলা হ'ব লাগিব থিন হ'ব লাগিব হয়নে আৰু ওচৰৰ বস্তু এটা চাবৰ কাৰণে এই লেন্সখন চোৱা আৰু এই লেন্সখন চোৱা এই লেন্সখন তোমাৰ গুলুমুলু হৈ গ'ল নে এই লেন্সখন তোমাৰ গুলুমুলু হৈ গ'ল এখন গুলুমুলু হৈ গ'ল কাৰণ কি এখন তোমাৰ চিলিয়াৰী মাছুলে কি কৈছে তোমাৰ লেন্সখনে কৈছে ইয়াক তোমাৰ বহুত দূৰৰ পৰা বস্তু বনাইছে ন ইয়াক তোমাৰ ওচৰতে ইমেজ ফৰ্মচন কৰিব লাগিব নাই সো তোমাৰ কি হৈছে ডাঙৰকে দেখাব লগা হৈছে কি তোমাৰ ডাঙৰকে দেখাব লগা হৈছে ই যিটো এডজাষ্টমেণ্ট কৰিছে তোমাৰ দিনে ৰাতিয়ে নন ষ্টপ তুমি টোপনি যোৱাৰ বাহিৰে প্ৰতিটো সময়তে চিলিয়াৰী মাছুলে এই কামটো কৰি থাকে ঠিক আছে প্ৰতিটো মুহূৰ্তত তুমি ওচৰৰ বস্তু চালা দূৰৰ বস্তু চালা প্ৰতি মুহূৰ্তত চিলিয়াৰী মাছুলে তোমাৰ কি কৰে এই এডজাষ্টমেণ্টটো কৰি থাকে সো এই এডজাষ্টমেণ্ট কিহৰ এডজাষ্টমেণ্ট এই লেন্থটো ফকেল লেন্থ নহয় জানো ফকেল লেন্থ আমি পাইছিলো নে ফকেল লেন্থ পাইছিলো নে ফকেল লেন্থ পাইছিলো এই যে এডজাষ্টমেণ্ট যে কৰিলে এডজাষ্টমেণ্ট অফ ফকেল লেন্থ অফ ক্ৰিষ্টেল লেন্স কোনে কন্ট্ৰোল কৰে কি বুলি কৈছো আকৌ এবাৰ কৈ দিওঁ এডজাষ্টমেণ্ট অফ focal length of crystal lens of কি focal length of কি crystal lens এই crystal lensৰ adjustment of focal length কোনে কৰে এইটো স্যাৰ চিলিয়াৰী মাছুলে কৰে এইটো কোনে কৰে চিলিয়াৰী মাছুলে কৰে আৰু এই এডজাষ্টমেণ্টটোকে কি বুলি কোৱা হয় এই এডজাষ্টমেণ্টটোকে তোমাৰ কি বুলি কোৱা হয় নাথিং বাট ইট কেন বি সেড এজ accommodation of power বা power of accommodation বুলি কোৱা হয় একেবাৰে ইজি হয় নে ইয়াৰ আনসাৰস বিলাক লিখাই দিম পিডিএফ পাই যাবা সকলো ডাউনলোড কৰি ল'বা আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত জয়েন হৈ ল'বা যিসকলে চাবা ভিডিঅটো আমাৰ হোৱাটসঅ্যাপ গ্ৰুপৰ নাম্বাৰ হ'ল তোমাৰ নাম্বাৰটো মই লিখি দিছো 6003652672 গোটেই কোৰ্সৰ কাৰণে এইটো নাম্বাৰ ফোন কৰিলে হ'ব এইটোতে হোৱাটসঅ্যাপ আছে হোৱাটসঅ্যাপ কৰিবা মোক গোটেই পিডিএফ খিনি ইয়াত কি হ'ব তোমালোকে ডাউনলোড কৰিব পাৰিবা ঠিক আছে ওকে সো হ'ব এখিলৈকে আমাৰ কি চালো এতিয়া আমি চালো যে একমোডেশন অফ পাৱাৰ কেনেকৈ একমোডেট কৰে হয়নে টনা মেলাটো যে মোক কৈছিলো ন সেইটো তোমাৰ কি হয় তোমাৰ থিন বা ডাঠ কৰি দিয়া কামটো কা হ'ব পাৱাৰ অফ একমোডেশনৰ কামটো কোনে কৰিব চিলিয়াৰী মাছুলে কৰিব স্যাৰ ওকে এতিয়া কওক যে পাৱাৰ অফ একমোডেশনৰ আৰু ভাল ডেফিনিশ্যন আছে কি হ'ব পাৰে ডেফিনিশ্যনটো হৈ গ'ল যে তোমাৰ এনেকুৱা ধৰণৰ কেনেকুৱা ক'ব পাৰা যে দা ability of the eye lens the ability of the eye lens to adjust its focal length or as the distance is called power of accommodation কি কলো মই লিখি লবা the ability of the eye lens to adjust its focal length as the distance is called power of accommodation হবনে ওকে হৈ যাব ঠিক আছে সো এটা যদি তোমাক সুধে যে হেলদি আই এটাই সুস্থ চকু এটাই মানে বেমাৰী নহয় যেনিবা ভাল চকু এটা কিমান দূৰলৈকে চাব পাৰে আৰু এটা ভাল চকুৱে কিমান ওচৰলৈকে চাব পাৰে এটা ভাল চকুৱে ম্যাক্সিমাম ইনফিনিটি লৈকে চাব পাৰে হেলদি আই এটাই কি কৰিব পাৰে হেলদি আই এটাই ম্যাক্সিমাম দূৰত্ব মানে ইনফিনিটি মানে কি মানে অসীমলৈকে চাব পাৰে বহুত দূৰলৈকে চাব পাৰে আৰু এটা হেলদি আইয়ে একেবাৰে ওচৰৰ ডিসটেন্স কিমানলৈকে চাব পাৰে ক'ব পাৰিবানে এটা একেবাৰে ওচৰৰ ডিসটেন্স কিমানলৈকে চাব পাৰে গম পোৱা নে 25 সেন্টিমিটাৰ সো 25 সেন্টিমিটাৰ কে ওচৰত তুমি চালে একো বুজি নোপোৱা তুমি যি কিতাপে পঢ়া নেকে লবা ওচৰত তুমি একো ধৰিবলা তুমি আতত নিব লাগিব 25 সেন্টিমিটাৰ পাছৰ পৰা তুমি ধুনীয়াকে দেখি পাবা এটো প্ৰায় আহে ট্ৰিকি কৰি আহিব যে হেলদি আই এটাই কিমান দূৰলৈকে চাব পাৰে অপৰিসীম মানে ইনফিনিটিলৈকে চাব পাৰে হেলদি আই এটাই 25 সেন্টিমিটাৰ ওচৰলৈকে চাব পাৰে তাতকৈ ওচৰলৈ আহিলে চাব পাৰিবনে তাতকৈ ওচৰলৈ আহিলে চাব নোৱাৰিব নেক্সট কনসেপ্ট চাই কওক নেক্সট কনসেপ্ট হল ওকে এতিয়া আমি কি চাম এতিয়া আমি চাম ডিফেক্টস অফ আইজ ডিফেক্টস অফ বেমাৰ বিলাক কি ডিফেক্টস কেনেকুৱা হ'ব পাৰে মানে বেমাৰনো কি হ'ব পাৰে চকুৰ প্ৰথম কথাটো কোৱা হয় মায়োপিয়া প্ৰথমটো কি বুলি কোৱা হয় মায়োপিয়া
স্যাৰ মায়োপিয়া কেনেকুৱা হয় মায়োপিয়া কি বস্তু মায়োপিয়া হলে কি হয় মায়োপিয়া হলে কি হয় চকু এটা আঁকি লোৱা চকু ক'ত আছে চাৰ্কল এটা লৈ ললো মই এটা আমি চকু বুলি ধৰি ললো কি হ'ব এইটো আমাৰ এইটো আমাৰ হৈ গ'ল চকু ঠিক আছে চকু ওকে চকুটোত আমাৰ কি যাব এফালদি আমাৰ লেন্সটো থাকিব ওকে লেন্স থাকিব এফালে আমি আই বলটো আঁকি দিছো এফালদি আমি দেখা পাওঁ হয়নে এফালদি আমি কি এফালে আমি দেখা পাওঁ বেছি ডাৰ্ক কৰিলো নেকি হ'ব এফালদি আমি দেখা পাওঁ ৰাইট দেখা পাওঁ এডাল আমাক লাগিব এতিয়া কি এডাল আমাক নৰ্মেল লাগিব নৰ্মেলডাল লৈ লৈছো আমি সমান হৈছে ন ওকে এডাল আমি ললো নৰ্মেল ঠিক আছে নৰ্মেল আৰু ছাৰ ইমেজ কোড ফৰ্মেশ্যন আমি জানো ইমেজ সদায় আমাৰ এই পাৰ্টটোত ফৰ্মেশ্যন যাক আমি ৰেটিনা বুলি মৰমতে কওঁ আমি কি বুলি কওঁ পাৰ্টটোক ৰেটিনা বুলি কওঁ এই ৰেটিনা পাৰ্টটোত কি হয় ইমেজ ফৰ্মেশ্যন আমি এতিয়া ভালকে চাম কি চাম মায়োপিয়াৰ বিষয়ে চাম ঠিক আছে ইয়াত আমাৰ কি হয় ইমেজ ফৰ্মেশ্যন হয় ইয়াত ঠিক আছে ইয়াত ইমেজ ফৰ্মেশ্যন হয় মায়োপিয়া কাক কয় মায়োপিয়া কি হয় মায়োপিয়া হৈ গ'ল মায়োপিয়াত কি হয় কেন চি নিয়াৰাৰ অবজেক্টবোৰ দেখা পায় ক্লিয়াৰলি কি লিখিব লাগিব ইয়াত লিখিব লাগিব কেন চি নিয়াৰাৰ অবজেক্ট ঠিক আছে ক্লিয়াৰলি স্পষ্টকে দেখে can see nearer object clearly ঠিক আছে can't see the distant object clearly কি লিখিম can't see the distant object clearly কি নেদেখে তোমাৰ দূৰৰ বস্তু ক্লিয়াৰলি নেদেখে ঠিক আছে কি কাৰণে হয় আৰু কিয় হয় ইমেজ ফৰ্ম বিফৰ ৰেটিনা কাৰণটো কি একদম ধুনীয়াকৈ লিখিছো যে ইমেজ কি হয় তোমাৰ বিফৰ ৰেটিনাত কি হয় ইমেজটো ফৰ্ম হয় এইটো বস্তু হ'লে ভাল আছিলে কেনেকৈ আঁতৰাবা এইটো পাৰে নেকি এনেকৈ কৰি ওকে পাৰিলো দেই ঠিক আছে চ' এইটো কি হ'ব কাৰণটো কি হৈছে কাৰণটো হৈ গ'ল যে ইমেজ ফৰ্ম বিফৰ ৰেটিনা আচ্ছা সেইটো কথা ৰেটিনাত পোহৰ কি নহয় মানে ৰেটিনাত ইমেজ ফৰ্মেশ্যন নহয় চাবা এতিয়া আমি ইয়াৰ কামটো কৰিম এটা অবজেক্ট আছে ইনফিনিটিত ঠিক আছে বা অলপ আঁতৰত আছে সেই অবজেক্টটোৰ পৰা তোমাৰ ৰে যাবনে ছাৰ যাব লাগিব ৰে গ'ল ৰে গৈ এইখিনি পালেগেনে পালেগে ৰে আকৌ গ'ল এইখিনি পালেগেনে পালেগে ছাৰ ৰে গৈ পালেগে এই ৰে গৈ পালেগে এই ইমেজ ক'ত ফৰ্ম হ'ব লাগিছিলে ছাৰ ইয়াত ৰেটিনাত কিন্তু ৰেটিনাত নহয় ৰেটিনাতকে আগতে ইমেজ ফৰ্ম হৈ যায় কি হয় তোমাৰ ৰেটিনাতকে আগতে ইমেজটো ফৰ্ম হৈ যায় যেতিয়া এইখিনিতে ইমেজটো ফৰ্মেশ্যন হৈ যায় তেতিয়া কি ক'লো যে কেন চি নিয়াৰাৰ অবজেক্ট ওচৰৰ অবজেক্টটো দেখা পায় দূৰৰ অবজেক্টটো দেখা নাপায় কাৰণ কি ৰেটিনা আগতে ইমেজ ফৰ্মেশ্যন হৈ গ'ল ৰেটিনাতে হ'ব লাগিছিলে আৰু এই কি কাৰণে হয় যেতিয়া তোমাৰ লেন্সখন ডাঠ হ'ব যেতিয়া আমাৰ ডাঠ হ'ব এই লেন্সখন যেতিয়া ডাঠ হ'লে মানে কি হ'ব ই ওচৰৰ বস্তু দেখা পাব কিন্তু দূৰৰ বস্তু স্পষ্টকৈ দেখা নাপাব হয়নে আৰু যদি এক্সেচিভ যদি কাৰ্ভেচাৰ হৈ যায় লেন্সখন ঠিক আছে চ' তেতিয়া কি হ'ব দেখা নাপাব ইয়াৰ ওচৰতে ইমেজ ফৰ্মেশ্যন হৈ যাব কাৰ তোমাৰ ৰেটিনাৰ আগতে ইমেজ ফৰ্মেশ্যন হৈ যাব ঠিক আছে হ'ব এলংগেশ্যন অফ আইবল অ'কে সেইটো আমি জানো চবে ঠিক আছে চ' কি হ'ব তোমাৰ আগতে যেতিয়া ইমেজটো ফৰ্মেশ্যন হৈ যাব কি হ'ব তোমাৰ কি হ'ব ইয়াকে মায়োপিয়া বুলি কোৱা হয় ঠিক আছে অ'কে মায়োপিয়া হয় গম পালো মায়োপিয়া ঠিক কেনেকে ঠিক কৰিব পাৰি সেইটো আমি অলপ পাছত চাম কাৰণ এতিয়া আমি হাইপাৰ মেট্ৰপিয়াটো চাই আহোঁ ঠিক আছে চ' কেনেকে ঠিক কৰিব আমি চাম ইয়াত আমি এইখিনিতে চাম একে মানে ওচৰতে ডায়েগ্ৰাম এটা আঁকি লৈ পেলাই আমি ওচৰতে চাম ঠিক আছে অ'কে এতিয়া পটককৈ চাই লওঁ যে হাইপাৰ মেট্ৰপিয়া কেনেকে হয় মায়োপিয়া ক'ত চালো মায়োপিয়া আমি এইখিনিত চালো
এই পিডিএফটো যদি লাগে মোক কমেণ্ট কৰিবা, যাতে মই যিখিনি পঢ়ালো ন এই গোটেইখিনিকে ইয়াতে ছেভ কৰি পেলাই মই দি দিম, ঠিক আছে। অ'কে, এতিয়া আমি এইটো শ্লাইড ওপৰত দিব লাগিছিলে। অ'কে, হৈ গ'ল। মায়'পিয়া আমি চাম এতিয়া হাইপাৰমেট্ৰপিয়া 2 নম্বৰ। হাইপাৰমেট্ৰপিয়া কেনেকৈ হ'ব পাৰে? হাইপাৰমেট্ৰপিয়া এইটো ইমেজ ক'ত সৃষ্টি হৈছিলে ভিতৰত, মানে লেন্সৰ মানে ৰেটিনাৰ আগত, আৰু হাইপাৰমেট্ৰপিয়াত কেনেকৈ হ'ব তাকে চাম এতিয়া। সাউন্ডটো ক্লিয়াৰ হৈ আছে নাই? মই মাজে মাজে চেক কৰি থাকিব লগা হয়, যদি সাউন্ডটো নাহে এনেই যাব ক্লাছটো ন। ওকে, প্ৰব্লেম একো নাই। এতিয়া চাই দিম পটককৈ যে হাইপাৰমেট্ৰপিয়া কাক কয়। অ'কে, হাইপাৰমেট্ৰপিয়া কাক কয়। ওকে, ইয়াৰ কাৰণে আমাক কি লাগিব? ইয়াৰ কাৰণে আমাক এটা চকু লাগিব। চকু এটা ল'লো, চকু এটা ল'লো। চকুটো লগত আমি লিখি লওঁ কি হয়, হয়নে? চকুৰ লগত লিখি লওঁ, কি লিখিব লাগিব যে হাইপাৰমেট্ৰপিয়াত কি হ'ব? কেন চি ডিষ্টেণ্ট অবজেক্ট, হয়নে? কেন চি কি? কেন চি ডিষ্টেণ্ট অবজেক্ট, কেন চি ডিষ্টেণ্ট অবজেক্ট। কান্ট চি কি হ'ব? কান্ট চি নিয়াৰ বাই, কান্ট চি নিয়াৰ বাই মানে ওচৰৰ বস্তুবোৰ নেদেখিব, হয়নে? ওকে, আমি লেন্স এখন ল'লো, লেন্সখনৰ আমি এডাল নৰ্মেল লৈ ল'ম, ধুনীয়াকৈ আমি এডাল ইয়াৰ নৰ্মেল লৈ ল'লো। তাৰ পৰা আমি ইয়াত আঁকিব লাগিব, লেন্সখন আঁকিব লাগিব, লেন্সখন ল'লো। ইয়াত আমি চকুৰ পাৰ্টটো আমি যিফালৰ পৰা চাম সেই পাৰ্টটো লৈ ল'লো, ঠিক আছে। ওকে, লৈ ল'লো। এতিয়া কথা হ'ল ইয়াত কি হ'ব, ইয়াত তোমাৰ কি হ'ব, আৰু ইয়াত ৰেটিনা লাগিব, ৰেটিনা লাগিব। এইটো পাৰ্ট ধৰি লোৱা আমাৰ ৰেটিনা, ঠিক আছে। এই পাৰ্টটো ধৰি লোৱা ৰেটিনা। ওকে, এতিয়া যেতিয়া আমাৰ ৰে যাব, ৰে গৈ পেলাই কি হ'ব, ৰে গুচি গ'ল নে? ৰে গুচি গ'ল। ৰে আকৌ লাগে আমাক, ৰে আৰু লাগে, ৰে গ'ল নে? গ'ল, ৰে গ'ল। আৰু এডাল ৰে, ৰে গ'ল। আৰু এডাল তলত ৰে, ৰে গ'ল। এই ৰেবিলাক গৈ পেলাই কি হয়, আমাৰ ৰেটিনাৰ বাহিৰত গৈ ইমেজ ফৰ্মেশ্যন কৰি দিয়ে। ক'ত কৰি দিয়েগৈ? ৰেটিনাৰ বাহিৰত ইমেজ ফৰ্মেশ্যন কৰি দিয়ে। এই ৰেটিনাৰ বাহিৰত যেতিয়া ইমেজ ফৰ্মেশ্যন হ'ব, তেতিয়া তোমাৰ কি হ'ব, ৰেটিনাৰ বাহিৰত ইমেজ ফৰ্মেশ্যন হৈ যায়। সেইকাৰণে দূৰৰ বস্তু দেখি পায়, কিন্তু ওচৰৰ বস্তু তাৰ মুখ আগেদি পাৰ হৈ যায়, দেখি নাপায়। কি হয়, তেওঁ কি হয়, দূৰৰ বস্তু দেখি পাব, কিন্তু ওচৰৰ বস্তু কি হ'ব, দেখি নাপাব, হয়নে? কি কাৰণে হয়? ডিক্ৰিজ অফ পাৱাৰ অফ লেন্স, লেন্সৰ পাৱাৰ কমি গ'লে এনেকুৱা হয়, ঠিক আছে। মানে লেন্স একমোডেশ্যন কৰিব নোৱাৰা হয়, বা shortening of power of lens, ঠিক আছে। সো ডিক্ৰিজ অফ পাৱাৰ অফ লেন্স হ'লে এইটো বেমাৰ হোৱা দেখা যায়। কি কাৰণে? ডিক্ৰিজ অফ DECREASE, ডিক্ৰিজ অফ পাৱাৰ অফ লেন্স। সো এইবিলাকৰ নোট সব ৰেডি কৰা আছে, তোমালোকে লৈ ল'বা, ঠিক আছে। সবে নোটবিলাক লৈ ল'বা। পাৱাৰ অফ লেন্স, ঠিক আছে। ডিক্ৰিজ অফ পাৱাৰ অফ লেন্স হোৱাৰ কাৰণে এইটো বেমাৰ হোৱা যায়। চাই এতিয়া কওক যে ইয়াৰ ঠিক কেনেকৈ কৰিব, কাৰেকশ্যন কেনেকৈ কৰিব পাৰি, আৰু সেইটো কাৰেকশ্যন কেনেকৈ কৰিব পাৰি। এতিয়া আমি কাৰেকশ্যন চাম। কাৰেকশ্যন চাম, প্ৰথমে চাম মায়'পিয়া কাৰেকশ্যন কেনেকৈ হয়, আৰু চাম আমি হাইপাৰমেট্ৰপিয়া কাৰেকশ্যন কেনেকৈ হয়, ঠিক আছে। ইয়াৰ কাৰেকশ্যন ইয়াত কাৰেকশ্যন চাম, আৰু সেইটো আমি এতিয়া কি চাম, কাৰেকশ্যন চাম। চাউণ্ড ঠিকে আছে নে? চাই থাকিব লাগে, নহ'লে গমেই নাপাম ন। সো লেন্স আমি সকলোৰে মনত আছে নে? আমি কনভেক্স লেন্স আৰু কনকেভ লেন্স চাইছিলো, হয়নে? কনভেক্স লেন্স আমাৰ চকুত লাগি আছে, কনভেক্স লেন্স, আৰু এটা আছে আমাৰ কনভেক্স লেন্স, হয়নে? এইটো লেন্স আমাৰ কি হয়, কনভেক্স লেন্স। এইটো কি আমাৰ কনভেক্স লেন্স, ঠিক আছে। এই তোমাৰ ই ডিছপাৰচন অফ লাইট কৰে, আৰু ই কনভাৰ্জন অফ লাইট কৰে, ঠিক আছে। ই তোমাৰ কনভাৰ্জন অফ লাইট কৰে, আৰু ই তোমাৰ কি কৰে, ই তোমাৰ ডিছপাৰচন অফ লাইট কৰে, হয়নে? এই ডিছপাৰচন অফ লাইট কৰে, আমি সকলোৱে জানো, ঠিক আছে। ইয়াত তোমাৰ কি লাগি আছে, তোমাৰ কনভাৰ্জন অফ লাইটিঙৰ তোমাৰ কি লাগি আছে, কনভেক্স লেন্স লাগি আছে। ইয়াক আমি ঠিক কৰিব লাগে। ইয়াৰ বেমাৰটো কি ছাৰ? ইয়াৰ বেমাৰটো হৈ গ'ল যে ই আঁতৰৰ বস্তু দেখা নাপায়, ওচৰৰ বস্তু দেখা পায়। অ'কে, ইয়াক আমাক লাগে এতিয়া, ইয়াক আমাক লাগে এতিয়া। দে ভাই, কপি কপি আছে নে? কপি হয় নে? কপি 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 অপশ্যন আছে নে কপি হোৱা? এইটো কি হ'ল, কপি হ'ল নেকি? কপি হৈ গ'ল। এইটো আমি ইয়াক লৈ আহিলোঁ, ইয়ালে কপি কৰিলোঁ। ইয়াকে আমি ইয়াত বনাম ৰেডিমেড, ঠিক আছে। চোৱা, মানে আমাৰ ফাৰ্ষ্ট প্ৰব্লেমটো আছিলে যে ই কি হয়, আঁতৰৰ বস্তু দেখা নাপায়, কাৰণ ইয়াৰ অবজেক্ট কি হয়, এইখিনিতে ইমেজ ফৰ্মেশ্যন হৈ যায়, হয়নে? আমি আকৌ এবাৰ আঁকি ল'লে ভাল হ'ব, গম পালা? কাৰণ ইয়াত তোমাৰ গোটেই বস্তুবোৰ দিয়া আছে ন। সৰুকৈ চাইডত থৈ লওঁ, এইটো বেমাৰটোহে আছিলে, চাইডত নিজে বনাম আমি আকৌ এটা।
চকু এটা ল'লা ধুনীয়া চকু আৰু ঠিক আছে অ'কে তাৰ পৰা ইয়াত আমি কি ল'ম এডাল ল'লো ৰেটিনা লাগিবনে ৰেটিনা লাগিব লগালো প্ৰব্লেমটো কি আছিলে প্ৰব্লেমটো আছিলে যে ৰেটিনাত বোলে ৰেটিনাতকে আগতে ইমেজ ফৰ্মেশ্যন হয় সেইটোৱে প্ৰব্লেম অ'কে হ'ব এতিয়া কথা হ'ল ইয়াত তোমাক কি লাগিব লেন্স লাগিব লেন্স আছিলে লেন্সখন দেখিবলৈ বৰ বেয়া হৈছে লেন্স ল'লো অ'কে লেন্স ল'লো চকু আঁকিলো বছ কি হৈছিলে যে তোমাৰ ৰে বিলাক যেতিয়া যায় ই কি কৰে ই ৰেটিনাৰ আগতে কৰে ই কি ইমেজটো ফৰ্মেশ্যন কৰি দিছিলে হয়নে ই ৰেটিনাৰ আগতে ইমেজ ফৰ্মেশ্যন কৰিছিলে অবজেক্টটো কৰিছিল আগত আছিলে অবজেক্ট আগত আছিলে ইয়াক ঠিক কেনে কৰা যাব ইয়াক ঠিক কৰিবলৈ কি লাগিব ইয়াক ঠিক কৰিবৰ কাৰণে আমি ইয়াত কনভাৰ্জিং মিৰৰ সৰি ঠিক আছে ডাইভাৰ্জিং মিৰৰ এখন লগাব লাগিব যিখনক আমি কি বুলি ক'ম কনকেভ মিৰৰ ঠিক আছে কনকেভ লেন্স সৰি নট মিৰৰ লেন্স কনকেভ লেন্স লগালো সো যেতিয়াই আমি ইয়াত কনকেভ লেন্সখন লগাই দিম এইটোৰ পৰা ৰে ঠিকে যাব ৰে কি হ'ব তোমাৰ ৰে ঠিকে যাব ৰে কি হ'ব ৰে ঠিকে যাব নে ঠিকে যাব ছাৰ ৰে ঠিকে যাব ক'ত যাব লেন্সলৈকে ৰে ঠিকে যাব লেন্সলৈকে ৰে ঠিকে যাব ইয়াৰ পৰা যাবনে ৰে যাব ছাৰ লেন্সলৈকে ৰে কি হ'ব তোমাৰ ঠিকে যাব লেন্সলৈ কি হ'ব ৰে ঠিকে যাব ই পোনকে গ'লে হ'ব জানো নহ'ব কাৰণ এখন কি তোমাৰ ডাইভাৰ্জিং মিৰৰ হয় কনভাৰ্জিং নহয় চ' ডাইভাৰ্জিং মিৰৰ হোৱাৰ লগে লগে তোমাৰ কি ক'ব লাগিব এইফালৰ পৰা যিটো ৰে যাব ই ইয়াৰ পৰা যিটো ৰে যাব ই কৰিব ই অলপ বেকাকে দিব অকণমান ডাইভাৰ্জ কৰিব কালে এইখন লেন্স হ'লে অকণমান ডাইভাৰ্জ কৰি দিব কাৰণ এইটো গোটেইটো এটা অবজেক্টে হয় ন এইটো গোটেইটো অবজেক্টে হয় চ' ইয়াৰ পৰা আকৌ যেতিয়া ৰে যাব ইয়াত পোৱাৰ লগে লগে ইয়াক অলপ ডাইভাৰ্জ কৰিবলৈ দিব চ' ডাইভাৰ্জ কৰি দিয়াৰ লগে লগে অকণমান তোমাৰ ইয়াক বহল কৰি দিয়াৰ লগে লগে কি হৈ গ'ল ই তোমাৰ অকণমান বহল কৰি দিয়াৰ লগে লগে তোমাৰ কি হৈ গ'ল ই তোমাৰ যে য'ত লগ লাগিব অলপ দূৰ হ'বনে ডিষ্টেঞ্চটো বাঢ়ি যাবনে ডিষ্টেঞ্চটো বাঢ়ি যাব ঠিক আছে ভালকে চাবা চ' যেতিয়াই ই আকৌ মানে ইয়াত গৈ লাগিব ন চ' প্ৰথমে ইয়াৰ পৰা ইয়াত লাগিছিলে ঠিক আছে কাৰণ কি ই পোনকে গৈছিলে এতিয়া ই কি কৰিছে আঁতৰলৈ মেল দিলে হয়নে বহলকে যোৱাৰ কাৰণে আকৌ ঘূৰি আহিবলৈ সময় লাগিব প্ৰথমে এই ধৰা এনেকে আছিলে বস্তু এটা ই কি হৈছিলে এনেকে গৈ লগ লাগিছিলে এনেকে লগ লাগিছিলে চ' যিহেতু এতিয়া এইফালে যাব বা এটা তোমাৰ কি হ'ব ইয়াৰ ধৰা এটা এনেকে যাব তেনেকে যাব চ' যেতিয়া লগ লাগিব বহুত দূৰত গৈ লগ লাগিব পাৰিব হয়নে চ' বহুত দূৰত গৈ লগ লাগিব তাৰ মানে ই ৰেটিনা আগত লগ লাগিবনে ৰেটিনা আগত লগ নালাগিব এতিয়া হয়নে ই কি ৰেটিনা আগত লগ নালাগিব চ' ৰেটিনাৰ আগত লগ নালাগিবৰ কাৰণে ডাইভাৰ্জিং তোমাৰ লেন্স লগাই দিয়াৰ লগে লগে ই কি হ'ব তোমাৰ বহুত দূৰত গৈ পেলাই ইমেজ ফৰ্ম কৰিব তাৰমানে কি ই তোমাৰ ৰেটিনাত গৈ ইমেজ বনাব ৰেটিনাত গৈ ইমেজ বনোৱা মানে এটা প্ৰব্লেম ক্লিয়াৰ তাৰ প্ৰব্লেম এইটোৱে আছিলে কি প্ৰব্লেম আছিলে যে তাৰ ৰেটিনাৰ আগতে ইমেজটো বনি গৈছিলে ইমেজটো কি আছিলে ৰেটিনাৰ আগতে বনি গৈছিলে চ' ৰেটিনাৰ আগতে বনি যোৱাৰ কাৰণে সি কি হৈছিলে আঁতৰৰ বস্তু দেখা নাপাইছিলে ই ওচৰৰ বস্তু ধুনীয়াকে দেখা পাইছিলে ভিজিবিলিটি ঠিকে আছে যদি দেখা নোপোৱা পিকচাৰ কোৱালিটি অলপ হাই কৰি ল'বা ঠিক আছে চ' কি হ'ব ই কি হ'ব এনেকে দি গৈ পেলাই কি ডাইভাৰ্জিং কৰিলে আৰু এইফালে তোমাৰ আকৌ কনভাৰ্জিং ই এনেকে দিলে আকৌ ডাইভাৰ্জিং কৰিলে আকৌ ইয়াত গৈ ৰেটিনাত কি হ'ল তোমাৰ ৰেটিনাত গৈ কি হ'ল ইয়াৰ ইমেজটো ফৰ্মেশ্যন হৈ গ'ল চ' ইয়াৰ প্ৰব্লেম কিয়ৰ তাৰমানে যাৰ মায়োপিয়া থাকে কি লেন্স লগাব লাগে এই লেন্সখন লগাব লাগে এই লেন্সখনৰ নামটো কি কমেণ্ট কৰি দিয়া মোক এই লেন্সখন যেতিয়া পিন্ধে মানে আমাৰ চশমা যে পিন্ধে ন এই চশমা যে পিন্ধিলে মানে কি হ'ব আমাৰ এইটো প্ৰব্লেম কি হৈ যাব এই প্ৰব্লেমটো কি হৈ যাব সলভ হৈ যাব ঠিক আছে অ'কে ছাৰ ডান এতিয়া আমাক লাগে মায়োপিয়া যে কথা ক'লে হাইপাৰমেট্ৰপিয়াৰ কথা ক'লে যে হাইপাৰমেট্ৰপিয়াৰ কথা কওঁ হাইপাৰমেট্ৰপিয়াৰ কাৰেকশ্যন কেনেকৈ হ'ব কাৰেকশ্যন অফ হাইপাৰমেট্ৰপিয়া কেনেকৈ হ'ব কাৰেকশ্যন ইয়াত কি লেন্স লগাব লাগিব ইয়াত কাৰেকশ্যন কেনেকৈ হ'ব প্ৰব্লেমটো কি আছিলে প্ৰব্লেমটো আছিলে যে এই লেন্সৰ বাহিৰত মানে ই ৰেটিনাৰ বাহিৰত ইমেজ ফৰ্মেশ্যন কৰে চ' ৰেটিনাক ভিতৰলৈ আনিব লাগিব ৰেটিনাৰ ভিতৰত ইমেজ ফৰ্মেশ্যন পাব লাগিব গম পাইছনে ইয়াত কি হ'ল আমি ৰেটিনাৰ ভিতৰত ইমেজ ফৰ্মেশ্যন পাব লাগিব তেতিয়া তেওঁৰ প্ৰব্লেমটো কি হ'ব সলিউশ্যন হ'ব অ'কে হাইপাৰমেট্ৰপিয়া চাবলৈ আছে এই ডট লাইনবোৰ ধৰিব নাই পৰা মই এনেকৈ দি দিছোঁ এইটো তোমাৰ কি আছিলে হাইপাৰমেট্ৰপিয়া কণ্ডিশ্যন আছিলে হাইপাৰমেট্ৰপিয়া কণ্ডিশ্যন কি আছিলে তোমাৰ অবজেক্টটোৰ পৰা কি হয় ইমেজটো ক'ত ফৰ্ম হয় অবজেক্টটোৰ ইমেজটো ক'ত ফৰ্ম হয় তোমাৰ বিয়ণ্ড কি
বিয়ন ৰেটিনা মানে ৰেটিনাৰ বাহিৰত ফৰ্মেশ্যন হয় যে ঠিক কৰিব লাগে বোলে কেনে কৰা যাব ওকে একো নাই চকু আমি এবাৰ চকু হাতেৰে আঁকিম যা চকু হয়নে বেছি সৰু হ'ব দেখিবলৈ বেয়া হ'ব হয়নে ওকে চ' ইয়াক ঠিক কৰিবৰ কাৰণে আমি ব্লেক এটা পেজত আকৌ দেখিবলৈ ভাল লাগিব ডাঙৰ ডাঙৰকৈ আঁকিম যে তোমালোকে ধুনীয়াকৈ দেখা চকু এইটো কি হৈ গ'ল চকু ওকে লেন্স লাগিব ন লেন্সটো লাগিব লেন্স লৈ ল'লোঁ হয়নে ওকে ইয়াত আমি চোৱা পাৰ্টটো ল'লোঁ চকু ল'লোঁ ল'লোঁ নৰ্মেল লাগিব ছাৰ লৈ ল'লোঁ হ'ব প্ৰব্লেম নাই ওকে ছাৰ প্ৰব্লেম নাই এতিয়া কি হ'ল বেকা হৈছে ন বেকা হৈছে যা দৰকাৰ নাই তোক যা বেলেগ লাম হ'বনে হ'ব দিয়া বেকা হ'লেও কেছ নাই এতিয়া চোৱা ইয়াত প্ৰব্লেমটো কি আছিলে ৰেটিনা বাহিৰত ছাৰ ৰেটিনা ক'ত এই পাৰ্টটো ৰেটিনা এই পাৰ্টটো কি হয় ৰেটিনা এই ৰেটিনা পাৰ্টত ইমেজ ফৰ্মেশ্যন হৈছিলে নে নহৈছিলে ক'ত হৈছিলে বাহিৰলৈ গৈছিলে কিয় বাহিৰলৈ গৈছিলে কাৰণ তেওঁ কি ওচৰৰ বস্তু দেখা নাপাইছিলে দূৰৰ বস্তু ভালকে দেখে কি বেমাৰ আছিলে হাইপাৰমেট্ৰপি আছিল ইয়াত এটা অবজেক্ট আছে ইউ আৰ দ্য অবজেক্ট ঠিক আছে চ' ইয়াক ঠিক কৰিবলৈ হ'লে কি কৰিব লাগিব কাৰণ ইয়াৰ প্ৰব্লেমটো আছিলে যে ইয়াৰ কনভাৰ্জনটো একদম বাহিৰত হৈছিলে ঠিক আছে বাহিৰত হৈছিলে বাহিৰত গৈ পেলাই ইমেজ বনিছিলে ইয়াৰ কাৰণে কৰিব লাগিব কি আমি ইয়াত এখন আৰু এখন কনভাৰ্জিং মিৰৰ লগাই দিম কনভাৰ্জিং মিৰৰ মানে কি কনভেক্স লেন্স এখন লগাই দিম কনভেক্স লেন্সখন যেতিয়াই লগাই দিলোঁ ইয়াৰ পৰা যিবোৰ ৰে যাব ই কি হ'ব তোমাৰ কনভাৰ্জ কৰিবলৈ ক'লে ছাৰ কনভাৰ্জ কৰিব কোনফালে কনভাৰ্জ কৰিব ভিতৰৰ ফালে ছাৰ ভিতৰৰ ফালে কনভাৰ্জ কৰিলে নে চ' ভিতৰৰ ফালে অলপ কনভাৰ্জ কৰিলে আকৌ ইয়াত দিলোঁ মই মানে আকৌ ভিতৰৰ ফালে অলপ কনভাৰ্জ কৰিলে নে কৰিলে চ' এনে কনভাৰ্জ কৰি টানি টুনি কৰিব তোমাৰ একদম ধুনীয়াকৈ মিলাই পেলাই ৰেটিনাত গৈ ফিটিং কৰি দিব কি ইমেজটো গৈ ফিটিং কৰি দিব ক'ত ফিটিং কৰিলে ৰেটিনাত গৈ ইমেজটো ফিটিং কৰি দিলে কিয় ফিটিং কৰি দিলে কাৰণ এই কি কনভাৰ্জিং মিৰৰ ই কি হয় কনভাৰ্জ কৰে আৰু সেইটো কিমান ডাইভাৰ্জ কৰে হয়নে চ' কি হ'ল ধুনীয়াকৈ ইয়াত অবজেক্ট ইয়াত বনি গ'ল চ' ইমেজ প্ৰপাৰলি ফিট হৈ গ'ল ক'ত ইয়াত বনি গ'ল তাৰমানে প্ৰব্লেম চল্ভ চ' কি লেন্স লাগিব তেওঁ চশমাত লাগিব তোমাৰ কনভেক্স লেন্স লাগিব ডান ওকে তাৰপাছত আৰু এটা বেমাৰ আছে যাক কয় প্ৰেছবায়পিয়া কি বেমাৰ প্ৰেছবায়পিয়া বেমাৰটো হ'ল তোমাৰ এইটো অল্ড এজৰ কাৰণে হয় বৃদ্ধ বয়সলৈ হয় চিলিৰ মাচলৰ তোমাৰ দুৰ্বল হৈ যায় ঠিক আছে ফ্লেক্সিবিলিটি অফ আইলেন্স কমি যায় ঠিক আছে চ' সেইকাৰণে তোমাৰ কি হয় প্ৰেছবায়পিয়া হয় চ' প্ৰেছবায়পিয়াৰ ডিজিজটো কি হয় প্ৰেছবায়পিয়া ইয়াত কি হয় প্ৰেছবায়পিয়াত কি হয় দুইটা বেমাৰ মিক্স হয় মায়পিয়া আৰু হাইপাৰমেট্ৰিক মানে ওচৰৰ বস্তু ভালকে নেদেখে দূৰৰ বস্তু ভালকে নেদেখে সেইকাৰণে তেওঁলোকৰ কাৰণে যিযোৰ চশমা বনিব সেই চশমাযোৰত তোমাৰ কি হ'ব সেই চশমাযোৰত কি হ'ব দুটা লেন্স দিব এটা হ'ব তোমাৰ কি দূৰৰ কাৰণে চোৱা আৰু এটা পাৰ্ট হ'ব তোমাৰ কি ওচৰৰ কাৰণে চোৱা সেই চশমাযোৰত তোমাৰ দুটা পাৰ্ট দেখিবা ঠিক আছে দুটা পাৰ্ট ওপৰৰ পাৰ্টটো হ'ব তোমাৰ কনকেভৰ কাৰণে আৰু তলৰ পাৰ্টটো হ'ব তোমাৰ কনভেক্সৰ কাৰণে তলৰটো কনভেক্স লগাই দিব লেন্স আৰু ওপৰটো কি লগাই দিব তোমাৰ ওপৰৰ পাৰ্টটো কি লগাই দিব কনকেভ লগাই দিব প্ৰব্লেম সলভড আৰু কেটাৰেক্টৰ বিষয়ে মই ক'লোৱে হয়নে এটা প্ৰটিনৰ লেয়াৰ যেতিয়া বনি যাব এই লেন্সখনত যেতিয়া চাইডে প্ৰটিন জমা হৈ যাব প্ৰটিন জমা হ'লে এই লেন্সখন তোমাৰ ঢাক খাই যাব কাৰণ লেন্সখন কি হয় ট্ৰান্সপাৰেণ্ট হয় চ' ট্ৰান্সপাৰেণ্ট হোৱাৰ কাৰণে লেন্সখন তোমাৰ ট্ৰান্সপাৰেণ্ট হোৱাৰ কাৰণে আমি দেখা পাওঁ হয়নে চ' যেতিয়া এইখন তোমাৰ ঢাকি দিলে আমি নেদেখা হৈ যাওঁ আৰু সেইটো আমাৰ কেটাৰেক্ট পৰা বুলি কয় অপাৰেশ্যন আছে চাৰ্জাৰী আছে চ' চাৰ্জাৰী কৰি পেলাই কেটাৰেক্টখিনি আঁতৰাই দিয়াৰ পাছতে চকুটোৱে আকৌ নৰ্মেলি দেখা পোৱা কাম আৰম্ভ হয় ঠিক আছে চ' এইখিনিলৈকে আমাৰ হিউমেন আই কমপ্লিট হিউমেন আই এইখিনিলৈকে আৰু একোৱে ডাউট নাথাকে তোমাৰ আৰু এই ধৰণে তুমি ক'তো পঢ়ি পোৱা নাই যদি পাইছা মোক কমেণ্ট কৰা তুমি যদি এই ধৰণে আই চেপ্টাৰটো পঢ়ি পাইছা মোক কমেণ্ট কৰিবা সেইটো মই চেলেঞ্জ দিব পাৰোঁ তোমাক ঠিক আছে চ' এতিয়ালৈকে আমাৰ এইখিনি হৈ গ'ল চ' আমি কি পঢ়িলোঁ হিউমেন আই ষ্ট্ৰাকচাৰ কমপ্লিট ডিফেক্ট কমপ্লিট নিউমেৰিকেলছ আছেগে মায়োপিয়া হাইপাৰমেট্ৰোপিয়া প্ৰেছবায়পিয়া কাৰেকশ্যন কমপ্লিট এতিয়া আছে আমাৰ কালাৰফুল ৱৰ্ল্ড ঠিক আছে চ' কালাৰফুল ৱৰ্ল্ডৰ বিষয়ে এতিয়া আমি চাব লাগিব অ'কে থেংক ইউ